Hello, very good evening. Sir, ধূপৰাঠি লাগিছে আপোনাৰ কাৰো লগত কোনো কম্পেয়াৰ নহয় আৰু ধূপৰাঠি বহুত ডাঙৰ মানুহ ঠিক আছে নে তেওঁ ছাবস্ক্ৰাইবাৰ 20 মিলিয়নৰ ওপৰত আছে নেকি আৰু মোৰ 84 সেইটো কম্পেয়াৰ নকৰিবা ঠিক আছে নে আজি অকণ দেৰি হৈ গ'ল আজি 10 মিনিট দেৰি হৈ গ'ল মোৰ তাৰ কাৰণে সৰি ঠিক আছে সো আজি ক্লাছটো আমাৰ কি হ'ব অকল এটা চেপ্টাৰ আমি কমপ্লিট কৰিম আৰু কমপ্লিট কৰাৰ পাছতে আজি ক্লাছটো এনেও অটোমেটিক ষ্টাৰ্ট হৈ যাব মানে অফ হৈ যাব ঠিক আছে নে ওকে সো আমি ষ্টাৰ্ট কৰিছো সকলো জয়েন হৈ দিয়া লৰালৈকে জয়েন হৈ দিয়া ছমাহ ফাঁচি দুবছৰ জেল কোৱা ছাৰজন হয় নাই হয় 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 ঠিক আছে ভাল ইন্ট্ৰডিউচ ভাল মনত ৰাখিছা মোক ওকে সো আজি আমি পঢ়িম এটা চেপ্টাৰ যিটো নাম হ'ল তোমাৰ লষ্ট স্প্ৰিং ঠিক আছে লষ্ট স্প্ৰিং আৰু তোমালোকে লগৰবোৰক শ্বেয়াৰ কৰি দিবা যাতে ছাবস্ক্ৰাইবাৰটো কৰি দিয়ে যাতে 500 মান ছাবস্ক্ৰাইবাৰ হৈ যায় ঠিক আছে নে ওকে সো ভালকে মন দি পঢ়িব লাগিব এটা ধুনীয়া চেপ্টাৰ ৰাইট সাউন্ড ঠিক আছে না চাবাচোন এবাৰ সাউন্ড ঠিক আছে চাগে ৰাইট ওকে সো এটা বৰ ধুনীয়া চেপ্টাৰ হ'ব তোমাৰ লষ্ট স্প্ৰিং চেপ্টাৰটোৱে আমাক কি ক'ব এই চেপ্টাৰটোৱে আমাক ক'ব যে হেৰাই যোৱা এটা সময় ঠিক আছে নে যিটো সময় যেতিয়া হেৰাই গ'লে কেতিয়াও ঘূৰি নাহে সেই হেৰাই যোৱা সময়খিনি কথা ক'ব তোমাৰ চাইল্ড লেবাৰ শিশু শ্ৰমিকৰ কথা ক'ব ঠিক আছে চেপ্টাৰটো বহুত ধুনীয়া আৰু বহুত টান শব্দবিলাক বহুত টান সেন্টেন্সৰ ষ্ট্ৰাকচাৰবিলাক বহুত টান আমি মন দিলে কিন্তু পাৰি যাম ঠিক আছে আমি মুঠপত কাহিনীটো বুজিব লাগে বুজি পোৱাৰ পাছত আমি এনি কোৱেশ্চন উই ক্যান ৰাইট ওকে আৰু চেপ্টাৰখিনি কমপ্লিট হোৱাৰ পাছতে মই এমসিকিউ আনিম তোমাৰ মক টেষ্ট থাকিব এপত ঠিক আছে নে মক টেষ্ট থাকিব আৰু লগত তোমাক থাকিব গোটেই এনালাইসিস আৰু কমন কোৱেশ্চনটো যাবই সো মই এইটো গ্যাৰান্টি তোমাক দিব পাৰো যে আমাৰ ভিডিও চোৱাৰ পাছত তুমি গোটেইখিনি কমপ্লিট হোৱাৰ পাছত তুমি নিজে ক'বা যে স্যাৰ ওকে মোৰ ইংলিশ ডান 100 আউট অফ 99 বা 98 মই পাম ওকে 100 পোৱাটো বহুত দিগদাৰ লিটাৰেচাৰ সাবজেক্টত সো 98 পোৱাটো পালেও মোৰ কাৰণে হৈ যাব ঠিক আছে নে ওকে সো আমি স্টাৰ্ট কৰিম লষ্ট স্প্ৰিং ওকে আৰু ইয়াৰ অথৰ কোন হয় তোমাৰ আমি অথৰ পাছত চাম একো ডাঙৰ কথা নহয় অথৰ আমি পাছত চালো হ'ব ৰাইট আমি অথৰ বিষয় পাছত চালো হ'ব ঠিক আছে নে সো আমি কি চাম প্ৰথমে ইয়াৰ চেপ্টাৰটো স্টাৰ্ট কৰিব হৈছে এই লষ্ট স্প্ৰিং চেপ্টাৰটো দুটা পাৰ্ট আছে ঠিক আছে ইয়াত দুটা ষ্টৰী পাম আমি কিন্তু প্ৰথম ষ্টৰীটো হ'ব তোমাৰ কি প্ৰথম ষ্টৰীটোৰ নাম হ'ল তোমাৰ sometimes I find a rupee in the garbage sometimes I find কি আছে I find a rupee in the garbage ঠিক আছে নে এক সেকেন্ড wait I'm coming okay ঠিক আছে so sometimes I find a rupee in the garbage এই সেন্টেন্সটো এটা টাইটেল হয় চেপ্টাৰটো এটা ষ্টৰী টাইটেল হয় আৰু টাইটেলটো কি তোমাৰ sometimes কেতিয়াবা I find মই বিচাৰি পাওঁ a rupee এটকা in the garbage জাবৰৰ মাজত মই কেতিয়াবা এটকা এটা বিচাৰি পাওঁ ষ্টৰীটো বহুত দুখজনক ষ্টৰী ভালকে পঢ়িবা ভাল লাগিব why do you do this I ask Sahib whom I encounter every morning scrounging for gold in the garbage dumps of my neighborhood okay চেপ্টাৰটো কি কৈছে কি কথা সুধিছে তোমাৰ চেপ্টাৰটো তোমাক কি দিছে যে সুধিছে যে why do you do this তুমি এই কামটো কিয় কৰা সেন্টেন্সটো দেখিছা নে কেনেকৈ আৰম্ভণি কৰিছে এটা ষ্টৰী এটা তুমি এই কামটো কিয় কৰা I ask Sahib কোনে সুধিছে অথৰে সুধিছে ঠিক আছে অথৰ ইয়াত I মানে কি হ'ব তোমাৰ ইয়াত I হ'ব অথৰ আৰু কাক সুধিছে এটা আমি ক্যাৰেক্টাৰ দুটা পাই গলো সেকেন্ড পাৰসন কোনে গ'ল তোমাৰ সাহেব ওকে সাহেবক সুধিছে কি সুধিছে whom এটা সাহেব কোন হয় whom I encounter every morning যাক মই সদায় ৰাতিপুৱা লগ পাওঁ যি কি কৰিবলৈ আহে scrounging মানে কি তোমাৰ কিবা এটা বস্তু বিচাৰ searching for S E A R as sorry is it searching for okay ঠিক আছে ওকে সো কি হয় কেতিয়াবা কোনোবা এটা কি হয় কেতিয়াবা কিবা বস্তু বিচাৰি যোৱা তোমাক কি বুলি কয় স্ক্ৰঞ্জিং বুলি কয় ঠিক আছে সো why do you do this তুমি এটো কাম কিয় কৰা কাক সুধিছে সাহেবক সুধিছে সো সাহেব কোন হয় সাহেব এটা ল'ৰা হয় যিটো ল'ৰাক এই অথৰে আমাৰ সদায় ৰাতিপুৱা লগ পায় যি বিচাৰি ফুৰে যি কি বিচাৰি ফুৰে স্ক্ৰঞ্জিং ফৰ গোল্ড ইন দা গাৰ্বেজ ডাম্পছ অফ মাই নেইবাৰহুড ইয়াৰ আকৌ ষ্টৰী গোল্ড মানে তোমাৰ সোণক নাই বুজোৱা গোল্ড মানে নিড বুজাইছে নিডছ বা তোমাৰ কি কৈছে তোমাৰ নিডছ মানে কি যি খাবলে নোপোৱা মানুহ ঠিক আছে তাৰ মানে কি তেওঁ বহুত মানে তেওঁৰ কাৰণে এটো বহুত এটা ইম্পৰ্টেন্ট বস্তু কি হয় গোল্ড ঠিক আছে সো ইয়াত গোল্ডটো কি ৰিপ্ৰেজেন্ট কৰিছে ইয়াত তোমাৰ গোল্ডটো কি ৰিপ্ৰেজেন্ট কৰিছে গোল্ডটো তোমাৰ কি ৰিপ্ৰেজেন্ট কৰিছে মানে পইচা হ'ব পাৰে খোৱা বস্তু হ'ব পাৰে মানে কিবা মানে আৰ্নিং ঠিক আছে সো সেই আৰ্নিংটো পোৱা যাতে তেওঁ কিবা এটা কিনিব পাৰে
ঠিক আছে সো সেইটো ইয়াত ৰিপ্ৰেজেন্ট কৰিছে গ'ল্ড ৱৰ্ডটোৱে ইয়াততো গ'ল্ডটো কোনেওতো গাৰ্বেজত তোমাৰ ডামচতো কোনো তোমাৰ গ'ল্ড বিচাৰি নুফুৰে ন সো গ'ল্ড কি হয় তেওঁৰ কাৰণে কি হয় চাহিবৰ কাৰণে গ'ল্ড বোলা বস্তুটো কি হয় এটা এটকা হ'ব পাৰে 10 টকা হ'ব পাৰে ফটা জোতা এযোৰ হ'ব পাৰে বা ফটা শাৰ্ট এটাও হ'ব পাৰে ওকে why do you do this তুমি এইটো কাম কিয় কৰা মই চাহিব সুধিছিলো আৰু চাহিব কোন হয় চাহিব এটা ল'ৰা হয় যি সদায় মই যাক সদায় ৰাতিপুৱা লগ পাওঁ যি মোৰ ওচৰৰ ডামছটোৰ পৰা কি কৰা হয় জাবৰখিনি ভিতৰৰ পৰা গাৰ্বেজ জাবৰ জোথৰবিলাকৰ পৰা কি বিচাৰে সোণ বিচাৰিবলৈ আৰু ইয়াত সোণ মানে কি তেওঁ আৰ্নিংছৰ কথা কৈছে ঠিক আছে নে সো তাৰমানে আৰ্নিংছ বিচাৰিবলৈ আহে ওকে Sahib left his home long ago. Sahib বহুত দিনৰ আগতে তেওঁ ঘৰ এৰি পেলাই আহিছে. Said amidst the green field of Dhaka. প্ৰথমে তেওঁ ঘৰ ক'ত আছিলে? ইয়াত দেখিছে নে কিমান টান ৱৰ্ড? Said amidst মানে কি মিডল মানে মাজত ঠিক আছে নে মাজত কাৰ মাজত কৈছে said amidst the green fields of Dhaka. Dhaka কৈ তোমাৰ বাংলাদেশৰ সব বাংলাদেশত তেওঁ ঢাকাৰ নামৰ জেগাডোখৰত গৈছিলে গ্ৰীণ ফিল্ড এখনৰ মাজত তেওঁ ঘৰ আছিলে কাৰ ঘৰ তোমাৰ সাহেবৰ ঘৰ আছিলে তাৰ মানে কি সাহেব এতিয়া তাত নাথাকে সাহেবে বহুত দিনৰ আগতে তেওঁ ঘৰ এৰিছে His home is not even a distant memory. ঠিক আছে নে তেওঁ ঘৰ এৰা বহুত বছৰ পাৰ গ'ল ঠিক আছে নে There were many storms that swept away their fields and homes. There were many storms that swept away their fields and homes. তেওঁলোকৰ ঘৰ এৰিবলগীয়া হোৱাৰ কাৰণ কি বহুত দুখ যাতনা বেদনা মানে ধুমুহা বৰষুণ শিল সো এইবিলাকৰ উৎপাতত বা এইবিলাকে তেওঁ কি কৰিলে ঘৰ এৰিবলৈ বাধ্য কৰি তাত থকা প্ৰবলেম বিলাক আছে তেওঁলোকৰ ষ্টৰ্মছ বা ধুমুহা আৰু বা দুখ কষ্ট এইবিলাক কৰিলে তেওঁলোকৰ ঘৰ এৰি আহিবৰ কাৰণে বাধ্য কৰিছিলে হিজ মাদাৰ টেলছ হিম এই কথাখিনি কাক কৈছে হি মানে হি কেনে গম পাই বিলাক কথা তাৰ মাকে তাক কৈছিলে এইবিলাক কথা ঠিক আছে নে যে তাৰ ঘৰ আগতে বাংলাদেশৰ ঢাকাত আছিলে হয় এইবিলাক কথা তাক মাকে কৈছে That's why they left. সেইকাৰণে হেনো তাহাঁতে ঘৰ এৰিলে looking for gold in the big city where he now lives. আৰু এতিয়া কি তোমাৰ গোল্ড বিচাৰিবলৈ মানে কি কৰ্ম বা আৰ্নিংছ বা খাদ্য সেইবিলাক কথা ইয়াত গোল্ডে ৰিপ্ৰেজেন্ট কৰিছে বিগ চিটি where he now lives. সেইটা ক'ত থাকে তোমাৰ দিল্লীত থাকে দিল্লী কোনখন জায়গাত থাকে আমি পাছলৈ পঢ়ি পেলাই গৈ থাকিম গম পাই গৈ থাকিম ঠিক আছে সো মই এইখিলৈকে আকৌ এবাৰ কৈছো তোমাক ইয়াত তোমাৰ 18 এটা ল'ৰাক লগ পাইছিলে ল'ৰাটো তোমাৰ কি হয় এই 18 জনৰ সাৰাউণ্ডিঙত নেবাৰত ঘূৰি ফুৰে কিয় ঘূৰি ফুৰে তাত থকা গাৰ্বেজ বিলাকৰ পৰা কি কিবা বিচাৰি আহে মানে এই যে বটল হ'ব পাৰে তোমাৰ হনে কিবা ঠেলাওলা মানে আমাৰ যিসকল আছে ন যে বস্তুবিলাক বিচাৰি লৈ যায় সো তেনেকৈ সাৰ্চিং ফৰ গোল্ড বুলি কৈছে তাৰ মানে কি সাৰ্চিং ফৰ গোল্ড মানে এইটো বুজাইছে যে তেওঁ নিজৰ আৰ্নিং তেওঁ খাবৰ কাৰণে কিবা পইচা এটা ঘটিবৰ কাৰণে ওলাই আহে কি কাৰণে জাবৰবিলাকৰ মাজত থকা কিবা এটা বস্তু নিজে যাতে বিক্ৰী কৰি পেলাই কিবা এটা খাব পাৰে সেই কাৰণে সি সদায় ওলাই আহে সাহেবে ঘৰ বহুত দিনৰ আগতে আহিছে সাহেবৰ ঘৰ ক'ত আছিলে তোমাৰ ঢাকাত আছিলে এখন ধুনীয়া গ্ৰীনাৰী মাজত তাৰ ঘৰ আছিলে ঠিক আছে নে আৰু তাৰ মাকে কয় যে হেনো এইবিলাক বহুতখিনি ধুমুহা বতাহ বৰষুণৰ কাৰণে হেনো আৰু বহুতখিনি প্ৰব্লেমছৰ কাৰণে হেনো সিহঁতে ঘৰ এৰি আহিব লগা হ'ল আৰু এতিয়া তাহাঁতে কি লুকিং ফৰ গোল্ড চাবাদে ইয়াত এটা আইৰনি সোমাই আছে সো তাহাঁতে দুখ কষ্ট এৰি পেলাই দুখ কষ্ট হোৱাৰ কাৰণে মানে জীৱনটো দুখ হোৱাৰ কাৰণে তেওঁলোকে ঢাকা এৰিব লগা হৈছিলে কিন্তু এতিয়া আহিনো কি কৰিছে এতিয়া আহি তেওঁলোকে একে কষ্টটো জীৱন পাৰ কৰিছে হয়নে সাহেব নাম হৈ সৰু ল'ৰাটো এতিয়া গোল্ড মানে সাৰ্চিং ফৰ গোল্ড বা লুকিং ফৰ গোল্ড মানে কি গাৰ্বেজত থকা কিবা এটা বস্তু পাই পেলাই বিক্ৰী কৰাৰ ঠিক আছে নে সো যিটো কাম এটা কৰি আছে সো আগতকৈ বেয়া অৱস্থাতে আছে বা তেওঁলোকৰ কাৰণে সেইটো ভাল অৱস্থা কিন্তু চাবলৈ গ'লে আইৰনিটো এইটো হৈ গ'ল যে তেওঁলোকে আগতো দুখত আছিলে সো এতিয়াও তেওঁলোকে আছে দুখতে আছে ঠিক আছে নে I have nothing else to do he mutters he ক'লে যে মোৰ কৰিব লগা একো কামেই নাই mutters মানে কি সাইলেন্টলি কিবা এটা কথা কোৱা মানে স্মল মানে স্মল নহয় তোমাৰ কি হ'ব সাইলেন্টলি মানে সৰুকে মানে সো সৰুকে কিবা এটা কথা হি কৰিলে যে মোৰ কৰিবলৈ একো নাই বুলি কৈ পেলাই দুখ মনে হি কথাটো সৰুকে ক'লে ঠিক আছে নে looking away গুছি গ'ল go to school I say glibly মই ক'লো যে তোমাক যে মই স্কুল যোৱা বুলি ক'লে তোমাক কি ক'লো মই তুমি স্কুল যাব লাগে মানে ক'লে যে তুমি স্কুল যাব লাগে আৰু গ্লিবলি মানে কি ক'ল তোমাৰ যে কি মানে কনফিডেন্টত কৈছে কথা এটা ঠিক আছে নে কিন্তু কেয়াৰফুল নহয় মানে এনে কৈ দিলে যে তুমি স্কুল যাব পাৰা দেখোন হয়নে ঠিক আছে নহয় একো নাই মই হেল্প দিম তোমাক চিন্তা কৰিব লগা একো নাই তোমাৰ এপটো কি হ'ল তোমাৰ আকৌ দুবাৰ এডমিশ্যন হ'ব লগা হ'ল ন সেই কেছটো তুমি চিন্তা কৰিব নালাগে ঠিক আছে নে তোমাৰ তাত মই সায়েন্স ইনক্লুড কৰি দিম ওকে এতিয়া বাদ দিয়া এইবিলাক চোৱা সো কি হ'ল যে কৈছে যে কি তোমাক তুমি স্কুল যোৱা মই ক'লো কাক ক'লো মই সেই 18 কাক ক'লে তোমাৰ 18 সাহেব ক'লে তুমি স্কুল যোৱা আৰু এই কথাটো কেয়াৰফুল নোহোৱাকে কেয়াৰলেছলি কৈ দিলে মানে এনে কৈ দিলে ঠিক আছে নে এনে নৰ্মেলতে কৈ তুমি কেলে স্কুল যাব পাৰা দেখোন হয়নে তুমি স্কুল যোৱা ৰিয়েলাইজিং ইমিডিয়েটলি হাউ হলো দা এডভাইস মাষ্ট সাউন্ড হলো মানে কি তোমাৰ হলো মানে কি মিনিংলেছ হলো মানে কি তোমাৰ মিনিংলেছ
মিনিংলেছ মই যেতিয়া তেওঁক এইটো কথা ক'লো চাহেবক চোৱাচোন চাহেব নামৰ ল'ৰাটো কি হয় তোমাৰ একদম দুখীয়া মানুহৰ ল'ৰা হয়নে যি গাৰ্বেজ ডেমছৰ পৰা যিবিলাক তোমাৰ গাৰ্বেজবিলাক য'ত জমা কৰে ন সেই গাৰ্বেজবিলাকৰ মাজৰ পৰা কিবা এটা বস্তু উলিয়াই আনি পলিথিন প্লাষ্টিকৰ বটল হয়নে সেইবিলাক বটল চটল আনি পেলাই বিক্ৰী কৰি চলা এটা ল'ৰাক যেতিয়া অথৰে ক'লে যে তুমি দেখোন স্কুল যাব পাৰা তাৰ পাছতে অথৰে ভাবিছে যে সেই তৰিকা মই কি কথা কৈ দিলোঁ মই কি অদৰকাৰী কথা এটা কৈ দিলোঁ সি যদি স্কুল গ'লহেঁতেন সি আজি এই কামটো নকৰিলেহেঁতেন হয়নে চ' অথৰে পাছত ভাবিছে যে সেই তৰিকা মই এটা নক'বলগীয়া কথা কাক ক'লো মই চাহেবক কৈ পালোঁ বুলি ভাবিছে ঠিক আছে তাৰপৰা কি আছে তোমাৰ দেয়াৰ ইজ ন' স্কুল ইন মাই নেইবাৰহুড তেতিয়া চাহেবে লগে লগে কৈছে যে তাততো মোৰ কোনো ধৰণৰ স্কুল নাই when they build one I will go যদি কোনোবাই আহি পেলাই স্কুল বনাই তেতিয়া মই চিয়ৰ যাম তেতিয়া অথৰে কি ক'ব ইফ আই ষ্টাৰ্ট এ স্কুল যদি মই এখন স্কুল খোলো উইল ইউ কাম তুমি আহিবানে আই আস্ক হাফ জকিং মই ধেমালিতে ক'লো য়েছ হি ছেইজ স্মাইলিং ব্ৰডলি হয়নে ডাঙৰকৈ হাঁহিলে আৰু হাঁহি পেলাই ক'লে যে হয় নিশ্চয় যাম যদি আপুনি এখন স্কুল খোলে আমাৰ নেইবাৰত মানে যদি আমাৰ চুবুৰীত যদি আপুনি এখন স্কুল খোলে মই চিয়ৰ তালৈ যাম পঢ়িবৰ কাৰণে যাম আৰু এই কথাটো অথৰে চিম্পলি কৈ দিলে কোনো ধৰণৰ কেয়াৰফুল নোহোৱাকৈ উইদাউট কেয়াৰফুল এই কথাটো তেওঁ চাহেবক কৈ দিলে a few days later এইটো আকৌ later বুলি পঢ়ে দেই এই ৱৰ্ডটো কি বুলি পঢ়ে তোমাৰ later ঠিক আছে নে এ থাকিলে কি হ'ব তোমাৰ এই বুলি পঢ়ে এই যেনেকৈ তোমাৰ কি হ'ব তোমাৰ ষ্টেচন এইটো তোমাৰ ষ্টেচন নহয় কি হ'ব তোমাৰ ষ্টেচন এইটো কি হ'ব তোমাৰ later হয়নে later ঠিক আছে later কি হ'ব তোমাৰ a few days later I see him running up to me আৰু অলপ দিনৰ পাছত মই দেখিলোঁ যে সি মোৰ ওচৰলৈ দৌৰি আহিছে ইজ ইয়ৰ স্কুল ৰেডি কি আপুনি যে কৈছিলে মোক এখন স্কুল বনাই দিম বুলি আপোনাৰ স্কুলখন বনাই ৰেডি হ'লনে it takes longer to build a school স্কুল এখন বনাবলৈ বহুত টাইম লাগে নহয় I say embarrassed at having made a promise that was not meant মই নিজৰে কি হ'ল মোৰ দুখী ফিল কৰিলোঁ মই কিয় মই দুখী ফিল কৰিলোঁ মই দুখী ফিল কৰাৰ কাৰণটো কি মই দুখী ফিল কৰাৰ কাৰণটো হ'ল যে কি মই লাজ ফিল কৰাৰ কাৰণটো হ'ল কি তাৰমানে মই এনেহে কৈছিলোঁ হয়নে এইটো প্ৰমিছ মই এটা সৰু ল'ৰাক মই এনেকুৱা এটা প্ৰমিছ কৰি দিলোঁ যিটো প্ৰমিছৰ কোনো ভেলু নাই কোনো ভেলিউ নাই কোনো মূল্য নাই হয়নে তাৰমানে কি এজন অথৰে কি কৰিব নোৱাৰে বা এজন চিম্পল মানুহে এজন জেনেৰেল মানুহে এখন স্কুল বিল্ড কৰাটো অলপ ডিফিকাল্ট হয় হয়নে ঠিক আছে চ' তেওঁ অথৰে এনেই তেওঁ জকিং কৰিছিলে ন জকিং কৰি পেলাই কৈছিলে যে যদি মই এখন স্কুল খোলোঁ তুমি আহিবানে হয়নে যদি মই এখন স্কুল খোলোঁ তুমি আহিবানে ৰাইট চ' যেতিয়া ক'লে যে হয় মই যাম আৰু কেইদিনমানৰ পাছত অথৰক লগ পালে চাহিবে আৰু লগ পাই পেলাই সুধিলে যে আপুনি যে কৈছিলে এখন স্কুল বনোৱাৰ কথা আপোনাৰ স্কুলখন বনাই ৰেডি হ'লনে তেতিয়া অথৰে কৈছে কি এম্বেৰেছ ফিল কৰিছে এম্বেৰেছ ফিল মানে কি তোমাৰ লাজ পাইছে এছেম ফিল কৰিছে হয়নে এছেম ফিল কৰিছে ৰাইট কি ফিল কৰিছে তোমাৰ এছেম ফিল কৰিছে আৰু এছেম ফিল কৰিছে কিয় কাৰণ এটা তেওঁ মিছা প্ৰমিছ দিয়া যেন লাগিছে তেওঁ এটা মিছা প্ৰমিছ দিয়া যেন লাগিছে কাক মিছা প্ৰমিছ দিয়া যেন লাগিছে কাক মানে এই সৰু ল'ৰাটোক তেওঁ মিছা প্ৰমিছ এটা দিয়া যেন লাগিছে কাৰণ কি যিটো তেওঁ কেতিয়াও ফুলফিল কৰিব নোৱাৰে but promises like mine abound in every corner of his bleak world bleak মানে কি empty bleak মানে কি তোমাৰ empty bleak মানে হৈ গ'ল তোমাৰ empty আৰু এইফালে abound মানে হৈ গ'ল তোমাৰ exist মানে বহুত ঠিক আছে নে মানে বহুত এক্সিষ্ট কৰা ঠিক আছে নে কি এক্সিষ্ট কি হ'ব তোমাৰ সাফিচিয়েণ্ট হয় নে বহুতখিনি বস্তু কি তোমাৰ এক্সিষ্ট হোৱাটো কি বুলি কয় তোমাৰ মানে লাৰ্জ এমাউণ্টত যেতিয়া এক্সিষ্ট হ'ব তাক কি বুলি কওঁ আমি এবাউণ্ড বুলি ক'ম ঠিক আছে নে চ' এই লাইনটো মই অসমীয়াত কৰিছোঁ আকৌ এবাৰ ঠিক আছে নে it takes longer to build a school আৰু স্কুল এখন ইমান জলদি বিল্ড নহয় বাবা স্কুল এখন বিল্ড হ'বলৈতো বহুত টাইম লাগিব আইছে মই ক'লোঁ যদিও কি লাজ লাগিছে মোৰ বহুত লাজ লাগিছে কাৰণ কিয় লাজ লাগিছে মই এটা সৰু ল'ৰাক এটা মিছা প্ৰমিছ কৰিলোঁ মানে যিটো প্ৰমিছৰ কোনো মূল্য নাই সি এটা সপোন দেখিবলৈ ল'ব যে এজন মানুহক মই লগ পাইছিলোঁ যিজন মানুহে মোৰ কাৰণে এদিন এখন স্কুল খুলিব আৰু সেইখন স্কুলত মই পঢ়িবলৈ যাম এই কথাটো কি হ'ব সদায় ভাবি থাকিব ল'ৰাটোৱে চ' তেওঁ আকৌ কৈছে যে বাট প্ৰমিছেছ লাইক মাইন মোৰ নিচিনা এই প্ৰমিছটো হাজাৰটা আছে বহুত আছে এভৰি কৰ্নাৰ অফ হিজ এমটি ৱৰ্ল্ড কাৰণ কি এমটি ৱৰ্ল্ডে কি বুজাইছে গম পোৱা নে তেওঁ যিখন এলেকাত বাস কৰে তেওঁ যিটো জেগাত থাকে সেই জেগাডোখৰ ট'টেলি কি হয় তোমাৰ এমটি হয় তাৰ মানে কোনো ধৰণৰ স্কুল নাই কোনো ধৰণৰ হস্পিটেল চিষ্টেম নাই কোনো ধৰণৰ তোমাৰ ভাল কিবা এটা নাই এটা ইনষ্টিটিউশ্যন নাই হয়নে চ' তেতিয়া কৈছে যে এই এমটি ৱৰ্ল্ডটোত ফুলফিল কৰাৰ কাৰণে কোনোবাই বহুত মানুহ আহে এনেকৈ আৰু বহুত মানুহ আহি পেলাই প্ৰমিছ কৰি যায় আৰু কৈ যায় যে মই তোমালোকক হস্পিটেল বনাই দিম তোমালোকক মই স্কুল বনাই দিম তোমালোকক মই আমুক বনাই দিম তামুক বনাই দিম হয়নে চববিলাক বনাই দিম বুলি এই অকল মই কৰা প্ৰমিছটোৱে নহয় ইয়াত হাজাৰজন মানুহ আহে আৰু হাজাৰজন মানুহ আহি তেওঁলোকক হাজাৰ প্ৰমিছ কৰি থৈ যায় এনেকুৱা যে তোমালোকৰ এমটি যিখন ৱৰ্ল্ড হয় তোমালোকেতো বাহিৰত দুনিয়াখন দেখাই নাই তোমালোকৰ এখন স্কুল দেখাই নাই হয়নে তুমি এটা ভাল ইনষ্টিটিউশ্যন দেখাই নাই কম্পিউটাৰ চেণ্টাৰ দেখাই নাই চ' সেইবিলাক তোমালোকৰ যে এমটি ৱৰ্ল্ডখন হয় সেই এমটি ৱৰ্ল্ডখন ফুলফিল কৰাৰ কাৰণে বহুত মানুহ আহি পেলাই হাজাৰটা প্ৰমিছ কৰি থৈ যায়
আফটাৰ মান্থছ অফ নয়িং হিম মই তেওঁক জনা কিমান মাহ পাৰ হৈ গ'ল তাৰমানে মই তেওঁক চিনি পোৱা বহুত মাহ পাৰ হ'ল আই আস্ক হিম হিজ নেম মই তেওঁক তেওঁৰ নামটো সুধিলোঁ কাক চাহিবক নামটো সুধিলোঁ ঠিক আছে চাহেবে কি ক'লে হি এনাউন্স কি ক'লে হি চাহেব ই আলম বুলি ক'লে ঠিক আছে নে হি ডাজ নট ন' হোৱাট ইট মিনছ কিন্তু সি গম নাপায় যে চাহেব ই আলম মানে তাৰ নামটোৰ অৰ্থটো কি ইফ হি নিউ ইটছ মিনিং যদি সি তাৰ নামটোৰ অৰ্থটো জানিলেহেঁতেন লৰ্ড অফ দ্য ইউনিভাৰ্ছ তাৰ নামটোৰ অৰ্থ কি লৰ্ড অফ দ্য ইউনিভাৰ্ছ চাবা দেই বহুত আইৰনি সোমাই আছে চেপ্টাৰটোৰ হিৰো তোমাৰ প্ৰটাগনিষ্ট কোন হয় তোমাৰ চাহেব হয় হয়নে চ' চাহেব হয় চ' চাহেব কি হয় ইয়াত চাহেবক কেনেকৈ দেখুওৱা হৈছে ইয়াত তোমাৰ চাহেবক দেখুওৱা হৈছে এটা দুখীয়া ল'ৰা হিচাপে দেখুওৱা হৈছে হয়নে এটা দুখীয়া ঘৰৰ ল'ৰা যি গাৰ্বেজৰ পৰা কিবা এটা বিচাৰি পেলাই আৰ্ণ কৰে খায় মানে পৰিয়ালটো চলে বা নিজে চলে চ' ইয়াত সেই গাৰ্বেজৰ পৰা যিটো আৰ্ণ কৰে সেই আৰ্নিঙক ইয়াত গ'ল্ড বুলি ৰিপ্ৰেজেণ্ট কৰিছে তাৰমানে আমাৰ কাৰণে গ'ল্ড মানে সোণ তাৰমানে প্ৰেচিয়াছ মেটেল এটা কিন্তু তাহাঁতৰ কাৰণে কি হয় এই চাহেবৰ নিচিনা ল'ৰা এটাৰ কাৰণে গ'ল্ড মানে সেই গাৰ্বেজখিনিৰ ভিতৰত পোৱা এই 1 টকাটো হ'ব পাৰে এই 1 ৰুপিটো হ'ব পাৰে কি হয় তোমাৰ গ'ল্ড হ'ব পাৰে তাৰ কাৰণে আৰু সেই তেনেকুৱা এটা ল'ৰাক স্কুল এখন খুলি দিয়া প্ৰমিছ কৰিলোঁ সি আহি মোক সুধিলে দাদা আপুনি যে কৈছিলে মই এখন স্কুল খুলি দিম বুলি সেই স্কুলখন ৰেডি হ'লনে তেতিয়া মই তেওঁক ক'লোঁ যে আৰে এখন স্কুল একেদিনাই ৰেডি হয় জানো আৰু মোৰ বহুত লাজ লাগিলে আৰু মই কৰা নিচিনা প্ৰমিছ হাজাৰ মানুহে প্ৰমিছটো কৰি থৈ যায়হি বুলি কৈছে তেওঁক মই লগ পোৱা কেইবামাহ হ'ল এদিন তেওঁক মই তেওঁৰ নামটো সুধিলোঁ তেওঁ ক'লে যে চাহেব ই আলম কিন্তু যদি সি সেই নামটোৰ অৰ্থটো জানিলেহেঁতেন নামটোৰ অৰ্থটো কি লৰ্ড অফ দ্য ইউনিভাৰ্ছ মানে কি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰজা হয়নে চোৱা পুৰা আকাশ পাতাল ডিফাৰেঞ্চ হয়নে সেই গাৰ্বেজত তোমাৰ স্ক্ৰঞ্জিং কৰি ফুৰা এটা ল'ৰা আৰু যাৰ নামটোৰ অৰ্থ তোমাৰ কি লৰ্ড অফ দ্য ইউনিভাৰ্ছ যদি সি তাৰ নামটোৰ অৰ্থ জানিলেহেঁতেন he would have a hard time believing he মানে কথাটো বিশ্বাস নকৰিলেহেঁতেন unaware of what his name represents he roams the streets with his friends an army of barefoot boys who appear like the morning birds and disappear at noon কিন্তু সি তাৰ নামটো অৰ্থ নজনাকৈ সেই কৰে খালি ভৰিৰে এটা গ্ৰুপ অফ ল'ৰা মানে দিছেনে বয়জ দিছেনে চ' কেইবাটাও ল'ৰাৰ লগত কি কৰে ৰাতিপুৱা যেনেকৈ চৰাই ওলাই আহে আৰু সন্ধিয়া গৈ ঘৰ সোমাইগে ঠিক তেনেকৈ সি বাকী ল'ৰাবোৰৰ লগত খালি ভৰিৰে গাৰ্বেজত থকা গ'ল্ড বিচাৰি মই গ'ল্ড বুলি ক'লে গম পাব যে এইটো জাবৰ জোথৰ পৰা কি হয় তোমাৰ কিবা এটা বিচাৰি পায় ঠিক আছে নে ওকে চ' গ'ল্ড বিচাৰি পেলাই লগৰ ল'ৰাবোৰৰ লগত খালি ভৰিৰে ৰাতিপুৱাই ওলাই আহে আৰু গৈ পেলাই তোমাৰ ৰাতি সোমাইগে ডিছএপিয়াৰ নুন মানে কি হয় তোমাৰ দুপৰীয়া সোমাইগে ঠিক আছে নে দুপৰীয়া ঘৰ সোমাইগে ৰাইট ওকে over the months I have come to recognize each of them কিবা মাহ যোৱাৰ পাছত মানে মাহ পাৰ হৈ যোৱাৰ পাছত মই সিহঁতৰ গ্ৰুপটোৰ ল'ৰাবিলাকৰ প্ৰতিটোকে মই কি চিনি পাবলৈ ল'লো মানে প্ৰতিটোকে মই পাৰ্চনেলি জানিব পৰা হ'লো মানে ঠিক আছে নে চ' তুমি তোমাৰ ঘৰলৈ যাওঁ তোমাৰ দোকান কেইখন আছে দোকানী কেইজন তুমি চিনি পাবাই ন চ' তেনেকৈ যেতিয়া সদায় লগ পাই থাকে গাৰ্বেজ মানে বিচাৰিবলৈ আহে চ' তেতিয়া গম পাই যাম আমি why aren't you wearing chappals তেতিয়া মই সুধিলোঁ এজনক যে কি I ask one মই এটা ল'ৰা সুধিলোঁ যে তুমি কি চপ্পল কিয় নিপিন্ধা তুমি চেণ্ডেল কিয় নিপিন্ধা my mother did not bring them down from the shelf হয়নে তেতিয়া ল'ৰাটোৱে ক'লে যে মোক চেণ্ডেল আছে মোক কি হয় শেল্ফ মানে কি মোক ওপৰত এনেকৈ ডয়াৰ আছে ঠিক আছে নে চ' ওপৰত মই এনেকৈ চেণ্ডেলটো ইয়াত থৈছে কিন্তু মায়ে মোক তাৰ পৰা নমাই নিদিয়ে বুলি কৈছে কি ক'লে যে মোৰ শেল্ফত থকা চেণ্ডেলযোৰ মায়ে মোক তললৈ নমাই নিদিয়ে সেইকাৰণে মই নিপিন্ধো ঠিক আছে নে even if she did he will throw them off it's another who is wearing shoes that do not match এতিয়া কৈছে যে এই কথাটো যেতিয়া সি ক'লে যে মোৰ মায়ে সো এই কথাটো 18 জনে সাহেবক সোধা নাই সাহেবৰ লগৰ ল'ৰাজনক সুধিলে যে তুমি কিয় চপ্পল নিপিন্ধা তেতিয়া সেই ল'ৰাজনে ক'লে কি ক'লে যে মোৰ মায়ে চেণ্ডেলযোৰ মোক ওপৰৰ পৰা তললৈ নমাই নিদিয়ে তেতিয়া বেলেগ এটা ল'ৰাই তপককে ক'লে যে যদিও তাৰ মাকে তাক চেণ্ডেলযোৰ নমাই দিলেহেঁতেন সেই চেণ্ডেলযোৰ দলিয়াই দিলেহেঁতেন সো কোনটো ল'ৰাই ক'লে যিটো ল'ৰাই দুজোৰৰ দুপাত মানে দুজোৰৰ দুপাত জোতা পিন্ধি আছিলে তাৰমানে মেটছ নাই কৰা ঠিক আছে নে এই মানে এজোৰৰ এপাত জোতা আৰু বেলেগ চেণ্ডেল এপাত পিন্ধি আছে ঠিক আছে নে সো তেনেকুৱা এটা সিচুৱেশ্যনত থকা ল'ৰা গ্ৰুপ এটা মাজৰে এটা ল'ৰা হ'ল তোমাৰ সাহেব ঠিক আছে নে সো সাহেবৰ লগৰটোৱে ক'লে যে তাৰ লগৰটোৰ কথা ক'লে যে কি বুলি কৈছে যে যদিও মাকে তাক চেণ্ডেলযোৰ নমাই দিলেহেঁতেন তথাপিও সি দলিয়াই দিলেহেঁতেন When I comment on it, he shuffles his feet and says nothing. I want shoes, says a third boy who has never owned a pair all his life. ঠিক আছে নে তেতিয়া মই যেতিয়া ক'লো হয় নি কথাটো তেতিয়া ক'লে he shuffle মানে কি shuffle মানে হ'ল যে সি এটা ভৰি হিটো ভৰি তলত লুকুৱাইছে ঠিক আছে নে সো এপাত দুটা এটা আনমেচ কৰি আছে যেতিয়া মোৰ চকু তাৰ ভৰিলে গ'ল তেতিয়া সি কমেন্টটো দিলে যে সি কি কমেন্ট দিলে যে যদিও তাৰ মাকে তাক চেণ্ডেলটো নমাই দিলেহেঁতেন সি দলিয়াই দিলেহেঁতেন সো সি বুলি কোৱাৰ লগে লগে মই তাৰ ফালে চালো আৰু তাৰ ভৰি ফালে চালো
তেতিয়া কি কৰিছে তাৰ ভৰিটো কি কৰিছে এটা ভৰি পাছফালে লুকুৱাই দিছে নেকি হয়নে চ' লাজ পাইছে সি লাজত কি কৰিছে সি এটা ভৰি লুকুৱাই দিছে আই ৱান্ট শ্বুজ সি কৈছে যে মোক জোতা লাগে সি নাই কোৱা থাৰ্ড বয় দিছে নে চাহেব বেলেগ চাবা দেই চাহেব বেলেগ হয় ফাৰ্ষ্ট এটা বয় সুধিলে এটা বয় সুধিলে তুমি কিয় চেণ্ডেল নিপিন্ধা সি ক'লে যে মায়ে নমাই নিদিয়ে ছেকেণ্ড বয়টোৱে ক'লে যে কি যদি মাকে নমাই দিয়েও তেতিয়াও সি নিপিন্ধে হয়নে থাৰ্ড বয়টোৱে ক'লে যে থাৰ্ড বয়টো কি হ'ল তোমাৰ থাৰ্ড বয় কোন হ'ব তোমাৰ কি হ'ব তোমাৰ অ'কে এই ল'ৰাটোৱে ক'লে যে এই ল'ৰাটোৱে ক'লে তোমাৰ থাৰ্ড বয়ত নাই অহা এই ছেকেণ্ড বয়টোৱে ক'লে যে যদি মাকে নমাই দিয়ে সি নিপিন্ধে বাহিৰত দলিয়াই দিব ঠিক আছে নে চ' এই ল'ৰাটোৱে কি দুযোৰ দুপাত চেণ্ডেল পিন্ধি আছিলে আৰু সি কি কৈছে আই ৱান্ট শ্বুজ মই এযোৰ জোতা ল'ব বিচাৰোঁ থাৰ্ড বয় এতিয়া থাৰ্ড বয় তোমাৰ এণ্টি হৈছে ঠিক আছে এতিয়া তোমাৰ থাৰ্ড বয় এণ্টি হ'ব আৰু সি কৈছে যে কি যে মই এযোৰ জোতা বিচাৰোঁ আৰু সেইটো ল'ৰাই জীৱনত কেতিয়াও এযোৰ জোতা একেলগে তাৰ জীৱনত কেতিয়াও পিন্ধি পোৱা নাই তাৰমানে কি কৈছে মানে বহুত দুখীয়াটো ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে Traveling across the country, I have seen children walking barefoot in cities on village roads. মই বহুতখিনি ঠাই ঘূৰিছোঁ কাণ্ট্ৰিখনৰ মই কি কৈছোঁ মই বহুতখিনি ঠাই ঘূৰিছোঁ আৰু বহুতখিনি ঠাই ঘূৰাত মই বহুতখিনি ল'ৰা ছোৱালী দেখিছোঁ যি খালী ভৰিৰে খোজকাঢ়ি ফুৰে বেৰফুটত খোজকাঢ়ি ফুৰে চিটিজত খোজকাঢ়ি ফুৰে ভিলেজ ৰোডত খোজকাঢ়ি ফুৰে It is not lack of money but a tradition to stay barefoot is one explanation. I wonder. ঠিক আছে নে চ' যেতিয়া মই ভাবিলোঁ যে কিয় তুমি চেণ্ডেল নিপিন্ধা তেতিয়া যে ক'লে যে ইহঁতে কি বুলি ক'লে যে মোৰ মায়ে চেণ্ডেল নিদিয়ে বা মানে ইহঁতে খালী ভৰিৰে প্ৰায় ঘূৰি ফুৰে আৰু সিহঁতৰ চেণ্ডেল নাই আৰু এই কথাটো লুকুৱাবৰ কাৰণে এই লাজ পাইছে ন এই লাজৰ কথাটো লুকুৱাবৰ কাৰণে তাৰে এজনে কি বুলি ক'লে যে ইট ইজ নট লেক অফ মানি পইচাৰ কাৰণে আমি নিপিন্ধা নহয় এইটো আমাৰ নিয়ম হৈ গ'ল এইটো আমাৰ পৰম্পৰা এইটো আমাৰ ট্ৰেডিশ্যন হৈ গ'ল যে আমি খালী ভৰি থকাটো টু ষ্টে বেৰফিট খালী ভৰিৰে ঘূৰি ফুৰাটো খালী ভৰি থকাটো আমাৰ কি হ'ল এটা ট্ৰেডিশ্যন হৈ গ'ল এইটো আমাৰ এটা নিয়ম হৈ গ'ল এইজনে আই ৱণ্ডাৰ মই আচৰিত হৈ গ'লোঁ মই কি হ'লোঁ মই আচৰিত হৈ গ'লোঁ কোনে কৈছে অথৰে কৈছে কি কৈছে মই আচৰিত হৈ গ'লোঁ তাৰপৰা ক'ব ইফ দিছ ইজ অনলি এন এক্সকিউজ if this is only an excuse to explain away a perpetual state of poverty মানে কি একেবাৰে দৰিদ্ৰ অৱস্থা হয়নে একেবাৰে দৰিদ্ৰ অৱস্থা চ' তেতিয়া এই 18 জনে কৈছে যে যেতিয়া যে ক'লে ল'ৰাটোৱে কি বুলি ক'লে যে মই পইচা নাইকিয়াৰ কাৰণে চেণ্ডেল নিপিন্ধাকৈ থকা নাই মাত্ৰ মোৰ প্ৰব্লেমটো হ'ল যে আমাৰ এইটো নিয়ম এইটো আমাৰ ট্ৰেডিশ্যন হয় খালী ভৰি থকাটো সেইকাৰণে আমি খালী ভৰি থাকোঁ তেতিয়া 18 কৈছে যে দেখিছানে তাহাঁতৰ কথা তেতিয়া অথৰে কৈছে যে এইটো এটা এক্সকিউজ হয় মাত্ৰ এটা বাহানা হয় ট্ৰেডিশ্যন বুলি যে ক'লে এই ট্ৰেডিশ্যনটো এটা মাত্ৰ এটা কি হয় এটা বাহানা হয় কি লুকুৱাবৰ কাৰণে এই পাৰ্পেচুৱেল ষ্টেট অফ পভাৰ্টি হয়নে যিটো তোমাৰ দুখীয়াৰ যিটো ষ্টেজ ন ইমান মানে ইমান দৰিদ্ৰ যে ইমান দুখ যে সেই দুখটো লুকুৱাবৰ কাৰণে কি হ'ব তোমাৰ যিটো দুখ কেতিয়াও শেষ নহয় সেই দুখটো লুকুৱাবৰ কাৰণে মাত্ৰ কৰা এটা এইটো বাহানাহে যিটো বাহানাক আমি মানে সিহঁতে ট্ৰেডিশ্যন বুলি কৈছে ঠিক আছে নে হ'বনে অ'কে I remember a story of a man. মই এটা বেলেগ এটা ষ্টৰী কথা মনত পৰিছে ৰাইট কাক মনত পৰিছে অথৰে কৈছে যে এটা বেলেগ এটা ষ্টৰী ক'ব এতিয়া অথৰে I remember মোৰ মনত পৰিছে a story of a man from Udupi once told me এই উডিপি ক'ত আছে এই উডিপি তোমাৰ আছে কৰ্ণাটকত এই উডিপি ক'ত তোমাৰ কৰ্ণাটক আৰু কৰ্ণাটক ক'ত আছে ক'ব পাৰিবানে কৰ্ণাটক আছে তোমাৰ এই পাৰ্টটো তোমাৰ কৰ্ণাটক আছে ঠিক আছে এই কৰ্ণাটকৰ এটা প্লেচ হয় এটা সৰু এটা জেগা হয় যিডোখৰ নাম তোমাৰ উডিপি এই উডিপিৰ এজন মানুহক সিহঁতক লগ পাইছিলে যি তেওঁ কৈছিলে once told me যি মোক এটা সময়ত কৈছিলে as a young boy he would go to school past an old temple যেতিয়া তেওঁ হেনো ডেকা হৈ আছিলে বা সৰু ল'ৰা আছিল মানে যেতিয়া তেওঁ স্কুল গৈ আছিলে সেই স্কুল গৈ থকা অৱস্থাত মই যদি স্কুললৈ যাওঁ এটা মন্দিৰ পাৰ হৈ আহোঁ ঠিক আছে মই ৰাস্তাত কি পাওঁ এটা মন্দিৰ পাওঁ এটা টেম্পল পাওঁ where য'ত his father was a priest আৰু যিটো টেম্পলত সেই ল'ৰাজনৰ বাপেক কি আছিলে পুৰোহিত আছিলে মানে কি পূজাৰী আছিলে ঠিক আছে he would stop briefly at the temple আৰু সেই ল'ৰাজনে বোলে কি কৰে সেই ইউডিপিৰ ল'ৰাজনে কি কৰে সদায় টেম্পলৰ সন্মুখত গৈ ৰৈ পেলাই কি কৰে প্ৰে কৰে হয়নে টেম্পলৰ গৈ প্ৰে কৰে আৰু প্ৰে কৰি পেলাই কি বিচাৰে for a pair of shoes হে ভগৱান মোক এযোৰ তুমি জোতা দিয়াই দিয়া হে ভগৱান মোক জোতা দিয়াই দিয়া ষ্টেজটো ভাবিব পাৰিছানে ইমাজিন কৰিব পাৰিছানে কিমান এক্সট্ৰিম লেভেলত আনএণ্ডিং পভাৰ্টি মানে কেতিয়াও শেষ নোহোৱা এটা পভাৰ্টি লেভেলত তেওঁলোক আছে আৰু তুমি চোৱা তুমি আজি কি নাই পোৱা লাগে কৈছা তোমাৰ ক্লাছমেটৰ কপিত লিখিছা তুমি হয়নে দামী কলমে লিখিছা দামী হায়াৰ ছেকেণ্ডেৰীখন তুমি যদি পঢ়িছা নহ'লেও তুমি যদি তুমি চৰকাৰী হায়াৰ ছেকেণ্ডেৰী পঢ়িছা কোনো কথা নাই তুমিতো যি বিচাৰিছা সেইটোকে পাইছা ন সেইটোকেতো পাইছা হয়নে
চ' চোৱা আৰু তেওঁলোকৰ সময়ছোৱাত তোমাৰ সময়ছোৱা চ' তুমি এইটো লেভেলত থাকিও তুমি যদি পঢ়িব নোৱাৰা তুমি সেইটো তোমাৰ নিজৰ এটা এক্সকিউজ হয় যেনেকৈ ট্ৰেডিশ্যন বুলি কৈছিলে তুমি যদি নপঢ়া যে মোৰ আজি গাটো বেয়া লাগিছে চ' গাটো বেয়া লাগিছে বা আজি মোৰ আমুকটো নাই তুমি নপঢ়াকৈ নাথাকিবা ঠিক আছে নে বহুত দুখীয়া অৱস্থাৰ ল'ৰা বহুত ডাঙৰ মানুহ হৈছে বহুত ভাল ভাল ৰিজাল্ট কৰিছে নিউজবিলাক পায়ে থাকা হয়নে চ' পঢ়াত কেতিয়াও তোমাৰ পভাৰ্টি আহিব নোৱাৰে ঠিক আছে নে তুমি যিকোনো তোমাৰ কোনোবা নহয় কোনোবা তোমাৰ কি হ'ব তুমি পাবাই কিন্তু মনত ৰাখিবা তোমাৰ মা দেউতাৰ বাহিৰে ফেমিলি কোনেও তোমাক 1 টকা দি এখন কিতাপ কপি কাগজ লৈ নিদিয়ে 95% মানুহৰ ক্ষেত্ৰত মই কৈ আছোঁ বাকী 5% কোনোবাই কাৰোবাক দিব পাৰে কিন্তু 95% ষ্টুডেণ্ট মই কৈছোঁ তোমালোকক যে তোমালোক কোনেও তোমালোকৰ ফেমিলিৰ দুজন মানুহৰ বাহিৰে দাদা ভণ্টি বা বাহিৰে কোনো বেলেগ এটা মানুহ নোলায় মামা মামী খুৰা খুৰী পেহা পেহী কোনো নোলায় যে তোমাক এখন কাগজ দি পেলাই ক'বলৈ তই পঢ় তেওঁলোকে বিচাৰে তুমি ভাল হোৱাটো কিন্তু তেওঁৰ ল'ৰা ছোৱালীতকৈ তুমি ভাল হোৱাটো কেতিয়াও নিবিচাৰে চোৱাচোন নামঘৰত গৈ তুমি কি বিচাৰা যে ভগৱান মোক এবাৰ ৰিজাল্টটো ভাল কৰি দিবা মোক ইংলিছত 90+ পাই দিবা মই নিটত মই যাব বিচাৰিছোঁ মই এইখিনি মানে হেৰি কৰি দিবা তুমি সেইটো বিচাৰা আৰু সি কি বিচাৰিছা এইটো জোতা বিচাৰিছে তাত ভগৱানৰ ওচৰত 30 years later I visited his town and the temple which was now drawn in the air of desolation মানে কি silent মানে কমপ্লিট এম্পটি হৈ গৈছে হয়নে মানে খালী হৈ যোৱা ৰাইট চ' 30 বছৰ পাছত যেতিয়া মই সিহঁতৰ গাঁওখনলৈ যেতিয়া গ'লোঁ সিহঁতৰ টাউনখনলৈ মই যেতিয়া গ'লোঁ ন সেই টাউনখনত যেতিয়া গ'লোঁ মই তো কাকো দেখা নাপালোঁ মই সেই টাউনখন বাহিৰ টেম্পলটোৰ ওচৰত মই কাকো দেখা নাপালোঁ প্ৰায় খালী মানে কি ড্ৰাউন ইন দ্য এয়াৰ অফ ডিজলিউশ্যন মানে কি তোমাৰ কমপ্লিটলি কি হয় এম্পটি ঠিক আছে নে কি হয় ইয়াৰ অৰ্থ কি এম্পটি মানে খালী প্ৰায় মানুহ তাত নাই ঠিক আছে নে চ' যেতিয়া সেই মই ক'ত গৈছিলোঁ প্ৰথমে মই কৰ্ণাটকাৰ UDPত মানে যেতিয়া গৈছিলোঁ তাত এটা ল'ৰা পাইছিলোঁ যি মোক কৈছিলে কি কৈছিলে যে তেওঁ সদায় স্কুললৈ যাওঁতে এটা মন্দিৰ পাই যায় আৰু যিটো মন্দিৰত তেওঁৰ বাপেকে পূজাৰী কৰিছিলে আৰু সেই মন্দিৰত গৈ প্ৰাৰ্থনা কৰে যে ভগৱান মোক এযোৰ জোতা দিয়াই দিয়া 30 বছৰ পাছত সেইখন গাঁৱলৈ মই যেতিয়া গৈছিলোঁ সেই মন্দিৰৰ ওচৰত কোনো মানুহ নাছিলে তেওঁৰ গাঁওখন বা তেওঁৰ টাউনখনত কোনো মানুহ নাছিলে কমপ্লিটলি ডিজলেশ্যন মানে কি মানে এম্পটি অ'কে ডাউন ইন দ্য এয়াৰ অফ ডিজলেশ্যন মানে কি কোনো মানুহ নাছিলে মানে ইন দ্য বেকয়াৰ্ড মানে কাৰ বেকয়াৰ্ড কথা আছে মন্দিৰটো বেকয়াৰ্ড হয়নে চ' টেম্পলটো বেকয়াৰ্ড কথা আছে মানে কি টেম্পলটো পাছফালে ইন দ্য বেকয়াৰ্ড মানে কি তোমাৰ পাছচোতাল হয়নে চ' টেম্পলটো পাছফালে ৱেৰ লিভ দ্য নিউ প্ৰিষ্ট আৰু এতিয়া আগৰ পূজাৰীজনটো নাই হয়নে 30 বছৰ পাছতহে গৈছে চ' 30 বছৰ একেজন পূজাৰী নাই অ'কে চ' নিউ প্ৰিষ্ট এজন আছে যি ক'ত থাকে তোমাৰ সেই মন্দিৰটো পাছফালে থাকে দেয়াৰ ৱেৰ ৰেড এণ্ড হোৱাইট প্লাষ্টিক চেয়াৰ্ছ আৰু মন্দিৰৰ পাছফালে কি আছে ৰঙা আৰু কি আছে তোমাৰ বগা ৰঙৰ চকী পৰি আছে এ য়ং বয় ড্ৰেছড ইন এ গ্ৰে ইউনিফৰ্ম আৰু এটা ল'ৰাই গ্ৰে কালাৰ ইউনিফৰ্ম পিন্ধিছে wearing socks and shoes আৰু মোজা জোতা ধুনীয়াকৈ পিন্ধিছে arrived panting and threw his school bag on a folding bed কিছে এটা ল'ৰা লগ পালে যিটো ল'ৰাই ক'লে তোমাৰ কি পিন্ধিছে মোজা জোতা ধুনীয়াকৈ পিন্ধিছে আৰু এটা পিঠিত এটা গধুৰ বেগ লৈ পেলাই ফুপাই আহি পেলাই এখন বিছনাত পৰি দিছে ৰাইট looking at the boy I remembered the prayer another boy had made to the goddesses when he had finally got a pair of shoes let me never lose them so তাৰ এই 18 সেই আগৰ কাহিনীটো মনত পৰি গৈছিলে যে যিটো ল'ৰাই ভগৱানক এযোৰ জোতা বিচাৰি পেলাই প্ৰাৰ্থনা কৰিছিলে আৰু জোতাযোৰ পাই যোৱাৰ পাছত তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছিলে যে হে ভগৱান মই পাই যোৱা জোতাযোৰ যাতে মোৰ হাতৰ পৰা কেতিয়াও হেৰাই নাযাওক হয়নে মোৰ হাতৰ পৰা কেতিয়াও হেৰাই নাযাওক সেই ল'ৰাজনক তেওঁ কৈছে মনত পৰিছে let me never lose them the goddesses had granted his prayer আৰু ভগৱানে তাৰ উইশটো কৰিলে ফুলফিল কৰিলে young boys like the son of the priest now wore shoes আৰু সেই কি কৈছে সেই পুৰোহিতজনৰ এই এতিয়া বৰ্তমান পুৰোহিতজনৰ কি হৈছে ল'ৰাজনে কি হৈছে জোতা পিন্ধিছে সো কি কৈছে তেওঁ মানে দেখি ভাল পাইছে যে young boy like the son of priest আৰু সেই গাঁওখনৰ সেই সাধাৰণ মানুহবিলাকৰ সেই প্ৰিষ্টৰ নিচিনা মানুহবিলাকৰ কি হৈছে ল'ৰা এতিয়া কি তাৰ জোতা পিন্ধিব পৰা হৈ গ'ল মানে কি ডেভেলপমেন্ট হৈছে তাত But many others like the rig pickers in my neighborhood remain shoeless. কিন্তু এতিয়াও মোৰ ঘৰৰ ওচৰত যিবিলাক গাৰ্বেজৰ পৰা কি আছে গাৰ্বেজৰ পৰা গোল্ড ফাইণ্ড কৰিবলৈ যিবোৰ আহে কিন্তু সেইবিলাকো এতিয়াও কি shoeless হৈ আছে তাৰমানে কি এটা হেৰি কি তেওঁলোক এতিয়াও জোতা নিপিন্ধাই হৈ আছে তাৰমানে এতিয়াও তেওঁলোকৰ হাতত কি জোতা পিন্ধিব পৰা হোৱা নাই তাৰমানে তেওঁলোক বহুত এতিয়াও দুখীয়া অৱস্থাতে আছে হয় কিছে এতিয়াও তেওঁলোক কি দুখীয়া অৱস্থাতে আছে গম পাইছা ওকে my acquaintance with the barefoot rig pickers leads me to Simapuri my acquaintance মানে কি মোৰ সম্পৰ্কত থকা
মোৰ সম্পৰ্কত থকা মানে কি সম্পৰ্কত থকা মানে হ'ল সেই ল'ৰাকেইজনৰ কথা কৈছে মানে চাহেবৰ লগৰ বা চাহেবক ধৰি পেলাই তাৰ লগৰ ল'ৰাখিনিৰ কথা কৈছে চ' মই সম্পৰ্কত থকা বা মই চিনি পোৱা কাৰণ বহুত দিন লগ পাইছে ন চিনি পালে তাৰমানে কি একুৱেণ্টেঞ্চ মানে কি তোমাক কণ্টেক্ট মানে সম্পৰ্ক মানে কণ্টেক্ট মানে কি সম্পৰ্ক ঠিক আছে নে চ' মোৰ চিনি পোৱা ল'ৰাকেইটাই খালী ভৰিৰে মানে বেৰফুটে ঘূৰি ফুৰা ল'ৰাকেইটাই মোক ক'লৈ গ'ল সীমাপুৰীলৈ গ'ল মানে কি সীমাপুৰী কি এটা জেগা হয় যিডোখৰ জেগা দিল্লীত আছে হয়নে চ' দিল্লীত থকা সীমাপুৰী নামৰ এডোখৰ ভিতৰুৱা এটা আউটস্কাৰ্ট নহয় এটা ভিতৰুৱা জেগাত যিডোখৰ নাম সীমাপুৰী সেই অঞ্চলটোত থকা সেই ল'ৰাকেইটাই মানে তাত বাস কৰে বা ৰেচিডেণ্ট অফ ডেট পাৰ্টিকুলাৰ প্লেচ ঠিক আছে a place on the periphery of Delhi yet miles away from it metamorphically মানে তোমাৰ symbolically মানে কি symbolically আৰু ইয়াত এই ৱৰ্ডটো কিয় ইউজ কৰিছে গম পোৱা নে ইয়াত এই ৱৰ্ডটো কিয় ইউজ কৰিছে গম পাইছা ওকে চোৱা চ' মাই একুৱেণ্টেঞ্চ মানে কি মই জনা সেই ল'ৰাকেইটাই মোক ক'ত লৈ গ'ল তেওঁলোকে মোক মানে লিডছ কৰিলে মানে কি তেওঁ মানে মোক চ'ৰ্চটো দিলে যে তাহাঁতৰ ঘৰ সেইটো মানে মোক ইমাজিন কৰিব পৰা কৈ দিলে যে তেওঁলোকৰ জেগাটো কেনেকুৱা হ'ব ৰাইট চ' তেওঁলোকৰ ঘৰ ক'ত সীমাপুৰী অ'কে দিল্লীৰ পৰা অলপ আঁতৰত থকা প্লেচ যাক পেৰিফেৰী বুলি কয় পেৰিফেৰী মানে কি আউটাৰ প্লেচ নিচিনা দিল্লীৰ পৰা দিল্লীখন এখন টাউন হয় চ' দিল্লী আঁতৰত মানে দিল্লী টাউনে ঢুকি নোপোৱা এটা ভিতৰুৱা গাঁৱত ঠিক আছে নে So, মানে কাৰ ঘৰ এই ল'ৰাকেইটাৰ ঘৰ মেটামৰ্ফিকেলি মানে কি চিম্বলিকেলি ৱৰ্ডটো কি ইউজ কৰিছে কাৰণ কি দিল্লী এখন টাউন হয় ক'বলৈ টাউন কিন্তু দিল্লীৰ ভিতৰত ইমান এটা ভিতৰুৱা প্লেচ আছে যিটো প্লেচৰ ল'ৰাবোৰে আজিও কি কৰে তোমাৰ গাৰ্বেজত কি বিচাৰি ফুৰে খুন বিচাৰি ফুৰে ৰাইট আৰু যাৰ ঘৰ ক'ত ইমান এটা ভিতৰুৱা জেগাত those who live here are squatter মানে কি গম পোৱা নে squatter মানে কি unlawfully যেতিয়া বেলেগৰ আহি পেলাই মানে মাটি লৈ পেলাই ঠিক আছে নে সো squatter মানে কি তোমাৰ মানে গভৰ্ণমেণ্টে পাৰমিট নাই দিয়া গভৰ্ণমেণ্টে এলাউ নাই কৰা তেওঁলোকক টু লিভ দেয়াৰ ঠিক আছে নে কিয় তেওঁলোকে জবৰদস্তি কি কৰিছে বেলেগ জেগাত আহি পেলাই ঘৰ বনাই লৈছে সো তেওঁলোক কেতিয়া আহিছিলে 1971 ঠিক আছে নে ক'ৰ পৰা একদম বাংলাদেশৰ ঢাকাৰ পৰা আহিছে আহি পেলাই তেওঁ আনলফুলি তেওঁলোকে আছেহি ঠিক আছে নে Saheb's family is among them আৰু চাহেবৰ পৰিয়ালটো সেই আনলফুলি থকা মানুহবিলাকৰে মাজৰ এটা পৰিয়াল হয় সীমাপুৰী was then a wilderness সীমাপুৰী কি হয় এটা wilderness মানে কি এটা দুখীয়া এটা কি হয় তোমাৰ এটা একদম মানে ভিতৰুৱা কিছুমান জেগা আৰু যিবোৰ জেগা কোনো ভ্যালু নাই মানে যিবোৰ জেগা কোনো ভ্যালু নাই মানে ইউজলেছ এটা প্লেচ হয় যেটো কি বুলি কয় তোমাৰ wilderness বুলি কয় ৰাইট সো সীমাপুৰী এটা কি wilderness জেগা হয় তেতিয়া আছিলে মানে সীমাপুৰী was there যেতিয়া ষ্টৰিটো কৈছিলে কি হৈছে যে এটা কি মানে এটো কোৱা জায়গা আছে যেটো হয় কোনো মিনিং নাই কোনো ভ্যালু নাই মানে একদম ভিতৰুৱা গাৰ্বেজ কালেক্ট কৰি তাত থকা মানুহবিলাক কৰে একদম এক্সট্ৰিম লেভেলৰ দুখীয়া থকা মানুহ এডোখৰ জায়গা আছিলে it still is আৰু সেই জায়গাটো এতিয়াও এনেকৈ আছে but it is no longer empty ঠিক কিন্তু খালি হোৱা নাই কিন্তু মানুহবিলাকে সেই দুখীয়া মানুহবিলাকে এতিয়াও সেই জায়গাটো ভৰাই ৰাখিছে অকল মানুহবিলাক মানে খাবলৈ জীৱলে ঠিক আছে মানুহ দুই ধৰণৰ জীয়া থাকে কি মানে কিছুমান খাবলৈ জীয়া থাকে আৰু কিছুমান জীয়া থাকিবলৈ খায় আৰু তেওঁলোকে খাবলৈ জীয়া থাকিবলৈ খায় তেওঁলোক কি হ'ব তেওঁলোক মাত্ৰ মানে যেনে তেনে আৰু কিবা এটা কৰি পেলাই খাই আছে আৰু ৰাইট in structures of mud with roofs of tin and tarpaulin okay তেওঁলোকৰ ঘৰবিলাক কেনেকুৱা বোকা মাটিৰ ঘৰ ওপৰত টিন পাত দিয়া আছে নহয় টিউপাল দিয়া কিছুমান ঘৰ বা টাৰ্পলিন দিয়া ঘৰ কিছুমান আছে devoid of sewage drainage or running water হেবিলাক একোই নাই মানে sewage system নাই তোমাৰ drainage system নাই হেবিলাক একোই system নাই running water নাই লাইফ 10000 ৰিক পিকাৰ তাত তোমাৰ কি লিভ কৰে তোমাৰ 10000 তেনেকুৱা ৰিক পিকাৰ তাত থাকে হয়নে যি জাবৰ জুথৰ পৰা কিবা উঠাই নি জীৱনটো জিয়াই থকা মানুহ তেনেকুৱা তাত 10000 মান পোৱা যাব বুলি কৈছে they have lived here for more than 30 years without an identity কোনো আইডেন্টিটি নোহোৱাকৈ কোনো নিজৰ পৰিচয় নোহোৱাকৈ মানে কোনো ভোটাৰ আইডি বা আধাৰ আইডি নোহোৱাকৈ বা নিজকে এস্টাবলিশ নকৰাকৈ কোনো একো নোহোৱাকৈ তেওঁলোক কৈছে প্ৰায় 30 বছৰ তাত পাৰ কৰিছে উইদাউট পাৰমিটস বাট তেওঁলোকে কোনো ধৰণৰ চৰকাৰী কাগজ পত্ৰ নাই তেওঁলোকৰ থাকিবৰ কাৰণে তেওঁলোকৰ মানুহ হিচাপে তেওঁলোকৰ এটা প্ৰপাৰ আইডেন্টিটি নামটো তেওঁলোক কোনো ডকুমেন্টত নাই সো তেওঁলোকৰ কোনো নোহোৱাকৈ একো ডকুমেন্ট নোহোৱাকৈ তেওঁলোক 30 ইয়াৰ্স তাত আছে but with ration cards কিন্তু তেওঁলোকৰ হাততে চৰকাৰী চাউল পায় সো চাউল পোৱা এখন কাৰ্ড আছে that get their names on voters কাৰণটো কি তাত চৰকাৰৰ মানুহে কৰে মাত্ৰ এখন ৰেচন কাৰ্ড দিয়ে আৰু কিয় ৰেচন কাৰ্ড দিয়ে চাউল কিটা দিয়ে আৰু চাউল কিটা কি কাৰণে দিয়ে যাতে তেওঁলোকে ভোট দিব পাৰে হয়নে সো ভোটৰ কাৰণে কি কৰে মাত্ৰ ৰেচন কাৰ্ডখন দিছে যে তহঁতে ৰেচন কাৰ্ড ল চাউল খাই থাক ভোটটো আমাকে দিবি বুজিছানে সো এই তেনেকৈ এটা সিস্টেম তাত চলি আছে লিষ্ট ভোটাৰ্স লিষ্ট and enable them to buy grain okay
ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ চাৰ্ভাইভেল দেন আইডেণ্টিটি চ' তাহাঁতৰ কাৰণে আইডেণ্টিটি কোনো মূল্য নাই কিন্তু তোমাৰ মোৰ কাৰণে আইডেণ্টিটি বহুত দৰকাৰ আছে হয়নে তুমি এজ এ ষ্টুডেণ্ট তুমি কোন ক্লাছৰ ষ্টুডেণ্ট তোমাৰ নাম কি তোমাৰ ছেকশ্যন কি হয়নে চব তোমাৰ কাৰণে ইম্পৰ্টেণ্ট কিন্তু তেওঁলোকৰ কাৰণে কৈছে যে জীয়াই থকাটোহে তেওঁলোকৰ আচল কথা হয়নে যদি আইডেণ্টিটি দিয়ে যদি চাউল নিদিয়ে তেওঁলোকৰ লাভ হ'বনে নহ'ব চ' তেওঁলোকে কৈছে যে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট আমাক দিয়া চাউলকেইটাহে লাগে আমাক আইডেণ্টিটি দৰকাৰ নাই if at the end of the day we can feed our families and go to bed without an aching stomach who would rather live here than in the fields that gave us no grain ঠিক আছে নে সো কি কৈছে if at the end of the day যদি দিনটো শেষত we can feed মই খাব পাৰো আৰু মোৰ পৰিয়ালটোক মই খুৱাব পাৰো and আৰু মই কোনো পেটৰ বিষ নোহোৱাকৈ ভোকত মই খাবলৈ নোপোৱাকৈ যাতে মই দিনটো তাৰমানে কি মই ৰাতিটো শুবলগীয়া নহয় সেই তাতকৈ আৰু মোক একো নালাগে ঠিক আছে নে সেইবোৰ মানে কি সেই তাতকৈ মোক আৰু একো নালাগে সেই তেনেকুৱা লেণ্ড দৰকাৰ নাই মই যিবোৰ জেগাত আমি আছিলোঁ হয়নে আমি যে ঢাকাত যে আছিলোঁ গ্ৰীনেৰী যে লেণ্ড আছিলে চ' সেইবোৰ জেগাতো আমাৰ ইমান ভাল জেগাও দৰকাৰ নাই কিয় দৰকাৰ নাই কাৰণ কি সেইবিলাক জেগাত তেওঁলোক খাবলৈ নাপাইছিলে আৰু ইয়াত তেওঁলোক খাবলৈ পাইছে তাৰমানে কি চোৱা তেওঁলোকৰ ইমানেই বেয়া অৱস্থা আছিলে ঢাকাত থাকোঁতে চ' ইয়ালৈ অহাৰ পাছত তেওঁলোকৰ কাৰণে সেইটো এটা ইম্প্ৰুভমেণ্টে হৈছে গাৰ্বেজৰ পৰা কিবা এটা কালেক্ট কৰাত তেওঁলোকৰ কাৰণে এটা ইম্প্ৰুভমেণ্টে হৈছে ঠিক আছে নে চ' তেনেকুৱা জেগাত দৰকাৰেই নাই আমাৰ যিটো আমাৰ খাবলৈ একো নাই ঠিক আছে নে যি আমাক খাবলৈ একো দিব নোৱাৰে সেই জেগা আমাৰ দৰকাৰেই নাই কিন্তু এতিয়া আমাৰ কি হৈছে এতিয়া আমাৰ কি দিনটো শেষত আমি পৰিয়ালটো খাবলৈ পাইছোঁ কোনো আমি ভোকত পেটৰ বিষত শুব লগা হোৱা নাই হ'বনে চে এ গ্ৰুপ অফ women in tattered শাৰী মানে কি tattered মানে কি তন মানে ফটা চিটা লেতেৰা হয়নে ফটা চিটা লেতেৰা শাৰী এখন পিন্ধি থকা মহিলাসকলৰ গ্ৰুপ এটাৰ পৰা এজনী মহিলাই এই কথাটো আমাক মানে মোক ক'লে when I asked them why they left their beautiful land of green fields and rivers চোৱা কিমান উল্টা হয়নে এই প্ৰশ্নটো আগত থাকিব লৈছিলে তেতিয়া উত্তৰটো পঢ়ি আমাৰ ভাল লাগিলেহেঁতেন চ' প্ৰথমে উত্তৰ দিছে তাৰপৰা কুৱেশ্যনটো আছে চ' এই কথাখিনি মহিলাগৰাকীয়ে কিয় ক'লে চ' মহিলাগৰাকী মানে কোন তাত থকা এগৰাকী ফটা চিটা লেতেৰা শাৰী পিন্ধি থকা এগৰাকী মহিলাই ক'লে যে কিয় ক'লে এই কথাটো কাৰণ এই 18জনে সুধিছিলে কি বুলি সুধিছিলে ইয়াত 18জনে সুধিছিলে যে সেইটো ক'ত গ'ল when I asked মই যেতিয়া সুধিছিলোঁ যে why they left their beautiful land of green field and river তোমালোকেনো কেলে ঢাকাত থকা ইমান ধুনীয়া গ্ৰীণ লেণ্ডবিলাকৰ মাজত নৈখনৰ পাৰৰ পৰা তোমালোক যে ইয়ালৈ গুচি আহিলা কাৰণটো কি তেতিয়া তাই ক'লে যে আমাক তেনেকুৱা জেগা দৰকাৰ নাই যি জেগাত আমাক একো খাবলৈ নিদিয়ে চ' যি জেগাই আমাক একো খাব নিদিয়ে মানে যিডোখৰ জেগাত আমি কোনো সুখ পোৱা নাছিলোঁ আমি ভোকত থাকিব লগা হৈছিলে তেনেকুৱা জেগা আমাক দৰকাৰ নাই এই জেগাডোখৰ আমাক বহুত ভাল কিয় ভাল এই জেগাডোখৰত থাকি আমি কোনো ভোকত থাকিব লগা হোৱা নাই পৰিয়ালটোক আমি খুৱাই পেলাই ৰাতিটো শুব পাৰিছোঁ wherever they find food they pitch their tents then that become transit home transit মানে কি তোমাৰ টেম্পৰেৰী ঘৰ টেম্পৰেৰী মানে কি দুদিন তিনিদিনৰ বা দুমাহ তিনিমাহৰ কাৰণে বনোৱা ঘৰ ঠিক আছে নে চ' তেওঁলোকে কৈছে যে য'তে আমাৰ খোৱাৰ বোৱাৰ ব্যৱস্থা হৈ যায় য'তে আমি খাবলৈ পাওঁ সেই জেগাতে আমি টেম্পৰেৰী ঘৰ বনাই লওঁ ঠিক আছে নে মানে আমি যিডোখৰ জেগাতে গম পাওঁ যে আমি চলিব পাৰিম ইয়াত কিবা কাম কৰিব পাইছোঁ সেই জেগাডোখৰতে আমি কি বনাইছোঁ এই আমাৰ কাৰণে আমাৰ টেম্পৰেৰী ঘৰ আমি বনাই লৈছোঁ তাৰমানে টাৰ্পুলিন দি পেলাই ঘৰ বনাই লৈছোঁ চিলড্ৰেন গ্ৰ' আপ ইন দেম আৰু সেই জেগাতে আমাৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হয় বিকামিং পাৰ্টনাৰ্ছ ইন চাৰ্ভাইভেল আৰু আমাৰ জীৱন যুঁজত এই মানে যিটো আমাৰ ষ্ট্ৰাগল ন সেই ষ্ট্ৰাগলত তেওঁলোকে কণ্ট্ৰিবিউশ্যন কৰিবলৈ লাগি যায় হয়নে বিকামিং পাৰ্টনাৰ্ছ ইন চাৰ্ভাইভেল আৰু তেওঁলোক কি হয় জীয়াই থাকিবলৈ শিকি যায় and survival in Simapuri means rake picking আৰু Simapuri survival মানে কি Simapuri জীয়াই থকা মানে কি তাত বেলেগ একো তোমাৰ অকুপেশ্যন নাই একো অপশ্যন নাই ৰেক পিকিঙৰ বাহিৰে জাবৰ জোথৰ পৰা কিবা এটা বুটলি অনাৰ বাহিৰে তাত কোনো ধৰণৰ অপশ্যন নাই চ' মানুহজনী এইটো ক'ব খুজিছে যে সেই জেগাতে আমাৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈছে আৰু সিহঁতে চাৰ্ভাইভেল জীয়াই থাকিবলৈ শিকি গৈছে আৰু Simapuri জীয়াই থকা মানে হ'ল গাৰ্বেজৰ পৰা কিবা এটা অনাটো Through the years, it has acquired the proportion of a fine art. আৰু বছৰ ধৰি তেওঁলোকে এইটো বিদ্যা কৰি থোৱাৰ কাৰণে তেওঁলোকে এইটো কাম কৰি থোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে কি কৈছে তেওঁলোকৰ বোলে এইটো আৰ্ট হৈ গৈছে মানে এটা কলা মানে কি আৰ্ট তেওঁলোকে যেনেকৈ আমি আমাৰ কাৰোবাৰ ছিংগিংটো এটা আৰ্ট হয় ন চ' তেওঁলোকৰ কাৰণে এটা আৰ্ট কি হৈছে তোমাৰ আৰ্ট হৈছে কিন্তু এই গাৰ্বেজৰ পৰা কিবা এটা বুটলি অনাব মানে কালেকশ্যন অফ গ'ল্ড আৰু গ'ল্ড মানে কি মই আকৌ নকওঁ গ'ল্ড মানে সোণ বুজোৱা নাই হয়নে চ' এই গ'ল্ড কালেক্ট কৰাটো তেওঁলোকৰ কাৰণে এটা তোমাৰ আৰ্ট হৈ গৈছে গাৰ্বেজ টু ডেমেজ গ'ল্ড ঠিক আছে নে চোৱা ইয়াত তেওঁলোকৰ কাৰণে গ'ল্ড কি গাৰ্বেজে তেওঁলোকৰ কাৰণে কি হয়
সোণ হয় ইট ইজ দেয়াৰ ডেইলি ব্ৰেড এ ৰুফ অভাৰ দ্য হেডছ আৰু এই গাৰ্বেজৰ পৰা কিবা এটা কালেক্ট কৰাটোৱে বা জাবৰ জোথৰ য'ত থাকে তেওঁলোকৰ মনটো ফুটি লাগে কেলে কাৰণ জাবৰ জোথৰ মাজত কিবা এটাতো পাব হয়নে কোনোবা মানুহৰ ঘৰৰ পৰা কেতিয়াবা জাৰুৱে শাৰী নিওঁতে এই এটকা কইন এটা হ'লেতো গৈছে হয়নে চ' সেই কইনটো তেওঁলোকৰ কাৰণে কি বহুত বেছি দৰকাৰী কেতিয়াবা এটা বিস্কুটৰ পেকেট গৈছে যে হেমে কি গৈছে দুটা বিস্কুট সেইটো এনেকৈ মানে ভাঙি পেলাই দিছে চ' সেইটো তেওঁলোকৰ কাৰণে কি হয় ইয়াত কৈছে যে সেই গাৰ্বেজবিলাক তেওঁলোকৰ কাৰণে গ'ল্ড হয় আৰু সেই গাৰ্বেজবিলাক তেওঁলোকৰ কাৰণে ডেইলি ব্ৰেড হয় সেই গাৰ্বেজৰ পৰা পোৱা বস্তুবিলাক বিকি পেলাই কিবা এটা খাব পাৰে আৰু সেই গাৰ্বেজৰ পৰা বিকি পোৱা পইচাই তেওঁলোকে ঘৰৰ ওপৰত মানে তেওঁলোকে ঘৰ বনাব পাৰে বা ছাদখন বনাব পাৰে আৰু ছাদখন কেনেকৈ বনায় ইভেন ইফ ইট ইজ এ লিকিং ৰুফ আৰু কেতিয়াবা সেই ছাদখনৰ ওপৰেদি পানীও পৰে হয়নে কেতিয়াবা তেওঁলোকে যিটো ঘৰ বনাই লয় সেই ঘৰটো কেতিয়াবা কি হয় তেওঁলোকৰ লিক কৰে হয়নে ছাদৰ পৰা কেতিয়াবা কি হয় তোমাৰ পানীও এণ্টাৰ হয় পানীও পৰে চ' ইমান এটা দুখৰ এটা মানে ইমান এটা দুখ এটা এক্সপ্ৰেছন অৰ্থজনে কেনেকৈ কৈছোচোন কিমান কম শব্দত কিমান কথা সোমোৱাই দিছে মানে ইভেন ইফ ইট ইজ এ লিকিং ৰুফ যদিও সেইখন কি বৰষুণৰ পানী পৰা ঠিক আছে নে চ' কিমান কষ্টত কৰি কৈছে গাৰ্বেজৰ পৰা উঠোৱা কি কৈছে গাৰ্বেজৰ পৰা উঠোৱা পইচাই কি পায় ঘৰ এটা বনাইছে যিটো ঘৰত পানীও পৰি থাকে বাট ফৰ এ চাইল্ড ইট ইজ ইভেন মোৰ কিন্তু এইবিলাক ল'ৰা ছোৱালীৰ কাৰণে নহয় মাক বাপেকৰ কাৰণে চব মাক বাপেকে কষ্ট কৰি পেলাই এইবিলাক কাম কৰে কিন্তু ল'ৰা ছোৱালীৰ কাৰণে বোলে গাৰ্বেজৰ পৰা কিবা এটা পুতলিও নাতো আৰু ভাল লগা তেওঁলোকৰ কাৰণে বোলে আৰু বহুত কিবা কিবি এইটো কথা চ' তেওঁলোকৰ কথা ক'ব এতিয়া কি ক'ব I sometimes find a rupee ইভেন এ 10 rupee নোট কেতিয়াবা মই এটকা এটা বিচাৰি পাওঁ আৰু কেতিয়াবা 10 টকাও বিচাৰি পাওঁ সাহেব সেজ এতিয়া সাহেবে কৈছে হিজ আইজ লাইটিং আপ আৰু এই কথাটো কৈ তাৰ চকু উজ্জ্বল মানে এটা ফুৰ্তি হৈছে মানে যে যেতিয়া আমাৰ ঘৰলৈ মামাহঁত আহে আমাক কয় যে এইটো লগ থৈ দে টকা 100 দি আমাৰ মনটো ফুৰ্তি লাগে নে চ' এই কথাটো সেই ফুৰ্তিটো সাহেবৰ চকুত ক'ত পৰিছে যেতিয়া সাহেবে কৈছে যে যেতিয়া মই জাবৰ জোথৰ মাজত 1 টকা এটা বিচাৰি পাওঁ কেতিয়াবা মই 10 টকাও বিচাৰি পাওঁ এই কথাটো সি একদম ফুৰ্তিত কৈছে তাৰমানে জাবৰ জোথৰ হেতৰ কাৰণে এটা ফুৰ্তিৰ বিষয় when you can find a silver coin তুমি যেতিয়া 1 টকা 2 টকা এটা বিচাৰি পাবা in a heap of garbage you don't stop scrounging তুমি যেতিয়া 1 টকা 2 টকা কিবা এটা বিচাৰি পাই যাবা জাবৰৰ মাজত তোমাৰ মনটো ফুৰ্তি হৈ যাব তুমি আৰু কাম কৰিবা তুমি মানে আৰু কি কৰিবা তুমি আৰু সাৰ্চিং কৰিবা for there is hope of finding more আৰু তোমাৰ এটা আশা হ'ব যে মই যে 1 টকা এটা পাই গলো এই জাবৰখিনিৰ ভিতৰ হয়তো মই আৰু কিবা কিবি পাই যাম it seems that for children garbage has a meaning different from what it means to their parents for the children it is wrapped in wonder for the elders it is means of survival yes so garbage is a garbage bola বস্তুটো এই গাৰ্বেজটো পেৰেন্টছৰ কাৰণে এটা বেলেগ মিনিং পেৰেন্টছে কি কৰে এই গাৰ্বেজৰ পৰা যিখিনি পইচা পায় ফুড কিনে মানে ফুড কিনে ব্ৰেড কিনে মানে ব্ৰেড কিনে আৰু কি হয় ৰুফ বনায় ঘৰৰ কি হয় ছাদখন বনায় ৰুফ বনায় আৰু কি হয় তেওঁলোকৰ ঘৰবিলাক বনায় হয়নে হাউচবিলাক বনায় আৰু হাউচবিলাক কি হয় তোমাৰ মাদে বনায় আৰু ওপৰত কি দিয়ে টিন দিয়ে হয়নে আৰু কেতিয়াবা কি হয় এই হাউচবিলাক লিকো কৰে হাউচবিলাক কি হয় তোমাৰ ওপৰৰ পৰা বৰষুণৰ পানী সোমায়ো কিন্তু ল'ৰাবিলাকৰ কাৰণে এই 1 টকা 10 টকাটো কি হয় এটা বহুত বেলেগ এটা ফূৰ্তিৰ বিষয় হৈ পৰে ঠিক আছে one winter morning আৰু এদিন ৰাতিপুৱা কি হ'ল এটা winter seasonৰ এটা মৰ্নিঙত কি হ'ল I see Sahib standing by the French gate of the neighborhood club আৰু মই দেখিলো যে সাহেবে এটা ফেন্সিং দি থোৱা গেট এখনৰ বাহিৰৰ পৰা কি চাই আছে two young men dressed in white playing tennis দুজন মানুহে বগা ড্ৰেছ পিন্ধি টেনিছ খেলি থকা সাহেবে দেখিলে I like the game সাহেবে ক'লে কি ক'লে যে I like the game content to what's standing behind the fence I go inside where no one is around he admits the gatekeeper lets me use the swing আৰু কেতিয়াবা কি হয় কোনো মানুহ যদি নাথাকে মই কেতিয়াবা ফেন্সিঙৰ গেটখন পাৰ হৈ পেলাই মই ভিতৰলৈ সোমাই যাওঁ আৰু যেতিয়া যাওঁ তাত মই সব চাওঁ আৰু লগতে তাত যে চকীদাৰ থাকে মানে যেন গেটকিপাৰ থাকে সেই গেটকিপাৰজনে মোক কি সুইং কৰিবলৈ দিয়ে তাৰমানে কি জুলনা খেলিবলৈ মোক কি কৰে মোক জুলনা খেলিবলৈ দিয়ে হয়নে এই যে জুলনা থাকে ন এনেকৈ ৰছীডাল বান্ধি থাকে হয়নে থাকে এডাল তোমাৰ এনেকৈ হয়নে ইয়াতে ফুটাফুটা থাকে হয়নে আৰু জুলনা কি কৰে মোক জুলনা জুলিবলৈও কি কৰে দিয়ে হয়নে মোক সুইং খেলিবলৈ দিয়ে কোনে দিয়ে গেটকিপাৰজনে দিয়ে ৰাইট Sahib too is wearing Sahibu পিন্ধি আছিলে Sahib too is wearing Sahibu পিন্ধি আছিলে কি পিন্ধি আছিলে টেনিছ শু টেনিছ খেলা জোতা পিন্ধি আছিলে that looks strange over his discolored shirt and shorts হয়নে
someone gave them to me বুজিছানে চাহেবেও এযোৰ টেনিছ খেলা জোতা পিন্ধি আছিলে যিযোৰ জোতা পিন্ধিলত তাক মানে অলপো ভাল লগা নাই কিয় কাৰণ তাৰ শাৰ্টৰ ৰংটো বেলেগ তাৰ শাৰ্টৰ ৰং গৈছে আৰু যিটো পেণ্ট পিন্ধি আছে সেই শাৰ্ট পেণ্টটোৰ লগত সেই টেনিছ জোতাযোৰ অকণো মিলা নাই someone gave them to me ঠিক আছে নে কি কৈছে যে কোনোবাই মোক এই জোতাযোৰ দিলে হি ক'লে ইন দ্য মেনাৰ অফ এন এক্সপ্লেনেশ্যন ধুনীয়াকৈ এই কথাটো ক'লে যে মোক কোনোবাই এই জোতাযোৰ দি থৈ গ'ল the fact that the count হল যে বা the meaning to হল যে they are discarded shoes of some rich boy মানে কোনোবা ধনী মানুহৰ জোতা আছিল চাগে who perhaps refused to wear them because of a hole in one of them আৰু সেই ধনী মানুহৰ ল'ৰাটোৱে এই জোতাযোৰ নিপিন্ধে কিয় নিপিন্ধে সেই জোতাযোৰ এপাতত বোলে এটা ফুটা আছে সেই ফুটাটো থকাৰ কাৰণে হেনো সেই ধনী মানুহৰ ল'ৰাটোৱে নিপিন্ধে সেই কাৰণে কি হ'ল তোমাৰ তাক দিয়ে চাহেবক জোতাযোৰ দি থৈ গ'ল and does not bother him আৰু ফুটাটোৰ কাৰণে তাৰ বোলে কোনো প্ৰবলেম নাই এই জোতাযোৰ এটা ফুটাৰ কাৰণে কোনো প্ৰবলেম নাই তাৰ মানে এইটো ক'ব খুজিছে যে কিবা এটা বস্তু কোনোবাই বহুত বিচাৰি আছে মানে সেই বিচাৰি থকা বস্তুটো পাবলৈ বহুত ইচ্ছা সেই বস্তুটো কালাৰ লগত তোমাৰ কোনো কথাই নাথাকিব এতিয়া মানে তুমি ভাবিছা যে মই হাই সেকেন্ডাৰী পঢ়ি মোৰখন স্কুটি লাগে আৰু সেই স্কুটিখন যদি চকা এটা ফুটাও থাকে তোমাৰ একো প্ৰবলেম নাই হয়নে কাৰণ মই স্কুটি পাইছোঁ লাগিলে মই পাছত ঠিক কৰি ল'ম হয় নাই চ' বোলে মই বোলে ৰেড কালাৰ বিচাৰিছিলোঁ বোলে এখন মোক হোৱাইট কালাৰ দিলে তোমাৰ কালাৰ কিবা প্ৰব্লেম আহিব নাথাকে যদিহে তুমি এখন স্কুটি ল'বলৈ তোমাৰ ফালৰ পৰা কেপেবল নহয় আৰু তুমি আশা কৰি আছা কেতিয়া পাম হয়নে চ' তুমি যদি পাই যোৱা সেই কোনো অবজেকশ্যন তোমাৰ নাথাকে চ' চাহিবৰো কি কৈছে সেই জোতাযোৰ সেই ফুটাটোৰ কাৰণে তাৰ কোনো বৰ্ডাৰ নাই তাৰ কোনো কি প্ৰব্লেম নাই তাৰ কোনো কি মানে ডিছৰেছপেক্ট নাই তাৰ কাৰণে চলি যাব হি হেপী for one who has walked barefoot even shoes with a hole is a dream come true যিটো লৰাই সদায় খালি ভৰিৰে পাৰ কৰে তাৰ কাৰণে এটা ফুটা থকা জোতা এযোৰ পিন্ধাটো এটা ডাঙৰ সপোন পূৰ হ'ল হয়নে but the game he is watching so intently is out of his reach কিন্তু সি যিখন খেল চাই আছে সি কি হয় যিখন খেল চাই আছে সেই খেলখনি কেতিয়াও সি খেলিব নোৱাৰে কাৰণ তাৰ আউট অফ ৰিচ হয় কাৰণ সি সেই খেলখন কেতিয়াও খেলিব পৰা যোগ্য নহয়গে কাৰণ কি সি এখন খেলিবলৈ বহুত কষ্ট হ'ব আৰু সেই কষ্ট সি কৰিব নোৱাৰে সি বিয়েৰ কৰিব নোৱাৰে সেই কষ্ট সি কৰিব নোৱাৰে সি বিয়েৰ কৰিব নোৱাৰে This morning Sahib is on his way to the milk booth মানে এখন গাখীৰৰ দোকান এই কৈছে সেই দিনা ৰাতিপুৱা এটা বেলেগ এটা দিনৰ কথা কৈছে অথৰা কৈছে যে ৰাতিপুৱা কি হ'ল Sahib is on his way to the milk booth Sahib বোলে এটা মিল্কৰ মানে গাখীৰৰ দোকানৰ ফালে গৈ আছিল ৰাইট in his hand is a steel canister মানে কি ষ্টিলৰ তোমাৰ কন্টেইনাৰ হয়নে কন্টেইনাৰ ওকে বা এটা পাত্ৰ হয়নে বা এটা এনেকুৱা পাত্ৰ হ'ব পাৰে বা এটা এনেকুৱা জগো হ'ব পাৰে যা হেঙে থাকিব হয়নে চ' এনেকুৱা এটা পাত্ৰ তাৰ হাতত দেখিলে যিটো তোমাৰ ষ্টিলৰ হয় বুজিছানে চ' আজি অথৰ ষ্টক হৈ গ'ল কিয় মানে ষ্টক হৈ গ'ল কাৰণ কি দেখিলে অথৰে আজি দেখিলে অথৰে যে চাহেবৰ হাতত আজি গাৰ্বেজৰ ডাঙৰ বেগটো নাই আজি চাহেবৰ হাতত কি আছে মানে এটা ষ্টিলৰ কণ্টেইনাৰ আছে যিটো লৈ গাখীৰৰ দোকানখনৰ ফালে গৈ আছে সি তাৰপৰা চিঞৰি পেলাই ক'ব এতিয়া অথৰক I now work in a tea stall down the road মই ৰাস্তাৰ কাষত কি কৰোঁ মই এতিয়া এখন tea stall এখন মই চাহৰ দোকানত থাকোঁ he says pointing in the distance I am paid 800 rupees মই তাত 800 টকা পাওঁ and all my meals আৰু গোটেই দিনটো খাদ্য পাই যাওঁ গোটেই দিনটো মই যিখিনি খাবলগীয়া থাকে গোটেই খাবলৈ মই পাই যাওঁ আৰু মই তাত দৰমহা হিচাপে মই 800 টকা এটা পাওঁ Does he like the job? I asked. মই সুধিলো তুমি কামটো কৰি ভাল পাইছানে his face I see has lost of carefree look মানে কি সি আগতে carefree আছিলে মানে সি যেতিয়া কি হয় লগৰবোৰ আহে গাৰ্বেজৰ বেগটো ডাঙৰ বেগটো পিঠিত উঠাই পেলাই কোনো ধৰণৰ চিন্তা নোহোৱাকে কোনো ধৰণৰ তাৰ কি টেনচন নোহোৱাকে সি ফ্ৰীলি কি কৰে সি গাৰ্বেজৰ পৰা গোল কালেক্ট কৰে আৰু সেইখিনি সি বিকি পেলাই সি কি কৰে বা সি তাৰ পৰা কি কৰে সি 2 টকা পায় আৰু সেই 2 টকা লৈ পেলাই সি হেপী আছিলে কিন্তু আজি তাৰ মুখত মই সেই কেয়াৰফ্ৰী লুকটো নাই দেখা তাৰ মানে তাক আজি মই অলপ গধুৰ দেখিছোঁ তাৰ মানে তাক আজি মই দায়িত্বশীল দেখিছোঁ তাৰ মানে সি আজি এটা ৰেছপন্সিবল পাৰ্সন তাৰ মানে কি তাৰ এটা দোকানত কাম আছে তাৰ মানে বেলেগৰ আণ্ডাৰত এটা কাম কৰিবলগীয়া হ'ব আৰু সেই কাৰণে তাৰ মুখত মই লষ্ট অফ কেয়াৰফ্ৰী লুক তাৰ মানে তাৰ মুখত আজি মই হাঁহি নাই দেখা তাৰ মুখত মই আজি কি তাৰ মানে যি নিজে মালিক ন সেই মালিকৰ মানে সেই মালিক কিন্তু তাৰ মুখত নাই দেখা কাৰণ সি এটা কি কৰ্মচাৰী হয় এটা সি বেলেগৰ আণ্ডাৰত কাম কৰা এটা ল'ৰা The steel canister seems heavier than the plastic bag he would carry so lightly. মানে সো আজি এনেকুৱা লাগিছে যে সেই সৰু ষ্টিলৰ কণ্টেইনাৰটো তাৰ ডাঙৰ পিঠিত থকা ডাঙৰ সেই বোজা ডাঙৰ সেই গাৰ্বেজৰ বেগটোতকেও গধুৰ লাগিছে তাৰ কান্ধত আজি এই গাৰ্বেজৰ বেগটোতকেও ঠিক আছে নে এই কণ্টেইনাৰটো গধুৰ লাগিছে তাৰমানে এইটো বুজাইছে যে
সি যেতিয়া গাৰ্বেজৰ বেগটো লৈ গৈছিলে তাৰমানে ইণ্ডিপেণ্ডেণ্ট আছিলে সি নিজেই মালিক আছিলে হয়নে কিন্তু এতিয়া সেই ষ্টেণ্ডডাল তাক যেন দায়িত্ব দি দিলে বহুত গধুৰ হৈ গ'লি কাৰোবাৰ তলত কাম কৰিব লগা হ'ল সেই কথাটো আমাক ইয়াত কৈছে ৰিপ্ৰেজেণ্ট কৰিছে সেই কাহিনীটো আমাক কি কৈছে ৰিপ্ৰেজেণ্ট কৰিছে অভাৰ হিজ শোল্ডাৰ দ্য বেগ ৱাজ হিজ দ্য কেনিষ্টাৰ বিলংছ টু দ্য মেন হু owns দ্য টি শ্বপ আৰু কৈছে যে সেই কেনিষ্টাৰডাল মানে সেই কণ্টেইনাৰটো এতিয়া কাৰ হয় সেই কণ্টেইনাৰটো কাৰ হয় তোমাৰ টি শ্বপৰ মালিকজনৰ হয়নে চাহ দোকানখনৰ মালিকজনৰ হয় যি তাক দি পঠিয়াইছে তুমি গাখীৰ আনা হয়নে চাহেব ইজ নো লংগাৰ হিজ অন মাষ্টাৰ আৰু চাহেব এতিয়াৰ পৰা কি নহয় সি নিজৰ মাষ্টাৰ নহয় সি মানে কি সি নিজৰ মতে কাম কৰিব নোৱাৰে তাৰ মুখৰ পৰা হেপিটো হেৰাই গৈছে তাৰমানে আমি এই ষ্টৰিটো বা কি বুজিলো এটা দুখৰ এটা আমি এণ্ডিং পালো যে কি তোমাৰ চাইল্ড লেবাৰ কৰাই কি হ'ল তোমাৰ চাইল্ড লেবাৰ যে হলি ন এই চাইল্ড লেবাৰ হোৱাৰ কাৰণে কি হ'ল তাৰ জীৱনৰ পৰা ভাল সময়খিনি গুচি গ'ল তোমাক যদি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে যদি কাৰোবাৰ ঘৰত কাম কৰিব লগাইছিলেহেঁতেন হয়নে ছেকেণ্ড ইয়েৰলৈকে যদি তোমাক কাৰোবাৰ ঘৰত কাম কৰিব লগাইছিলেহেঁতেন তুমি বোলে পঢ়িব শুনিব নাই দিয়া হয়নে অকলে তোমাক কাম কৰা হয়নে তোমাক কাম কৰিব দি আছে কিন্তু তোমাৰ কি সেইখিনিকে যদি তোমাক কাম কৰিব দিলেহেঁতেন তোমাৰ পঢ়া সময়খিনি গুচি গ'লহেঁতেন হয়নে পঢ়া সময়খিনি গুচি গ'লহেঁতেন চ' তোমালোকৰ ঘৰতো যদি কোনোবা এনেকুৱা ল'ৰা বা ছোৱালীয়ে কাম কৰে পাৰিলে সিহঁতক কমকে কাম কৰিব দিবা আৰু দি পেলাই অলপ পঢ়িব সিহঁতকো দিবা কাৰণ এদিন যেতিয়া ডাঙৰ হ'ব ন তোমাৰ গাত বহুত পাপ হ'ব তাহাঁতি যেতিয়া একো এটা নোৱাৰিব তাহাঁতি যেতিয়া এটা একদম এক্সট্ৰিম লেভেলত থাকি যাব দুখীয়া হৈ পেলাই চ' তোমাক এদিন তুমি ভাবিব যে সেই তৰিকা ই যদি মোক এইটো কাম কৰিব নিদিলেহেঁতেন মই আজি পঢ়িলোহেঁতেন চ' সি পঢ়িলে মোক নিদিলে মই দুখীয়া কাৰণে আৰু দুখীয়া বৰ সাংঘাতিক বস্তু জানে ই কেঁচুৱা এটাকো নেৰে কেঁচুৱা এটাকো মানে দুখীয়া এৰি থৈ যে ই কেঁচুৱা হয় নেৰো হয়নে চ' আপেল আমাৰ অসমত একেবাৰে সাধাৰণ মানুহলৈ আপেল যদি নিছে তুমি গম পাবা যে সি কাৰোবাৰ ঘৰত বেমাৰী খবৰ ল'বলৈ গৈছে নৰ্মেলি আপেল কিনি নাখায় বেমাৰী খবৰ ল'ব যাওঁতে আপেল যদি কাৰোবাৰ হাতত দেখিছা গম পাবা যে কি বেমাৰী খবৰ ল'বলৈ গৈছে চ' পাৰিলে সহায় কৰিবা বুজিছানে আৰু চাইল্ড লেবাৰ আমি পাৰিলে কৰাব নালাগে অ'কে চাইল্ড লেবাৰ আমি কি কৰিব নালাগে কৰাব নালাগে চাইল্ডক নিজৰ জীৱন জীৱ দিব লাগে তেওঁলোক পঢ়িব দিব লাগে হয়নে চ' চৰকাৰে কি কৈছে যে ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰিছে চ' আমাৰ ফাৰ্ষ্ট ষ্টৰিটো শেষ হৈছে কেতিয়া যদি বুজি পাইছা কমেণ্ট কৰিবা নেক্সট চেপ্টাৰটো নেক্সট ক্লাছত মই কমপ্লিট কৰি দিম আৰু কুৱেশ্যন আনচাৰ PDF সব এপত তোমালোকৰ এভেইলেবল আছে মক টেষ্ট প্ৰতিটো ক্লাছৰ দুদিনৰ পাছত এভেইলেবল হৈ যায় চিন্তা কৰিব নালাগে সবে এপটো ডাউনলোড কৰি ল'বা ঠিক আছে নে থেংক ইউ গুড নাইট